আমি আজি অনুষ্ঠান ভাগিৰ মূল কাৰ্যসূচী হিচাপে লৈছিলোঁ। এই অনুষ্ঠানত উপৱিষ্ট হৈ থকা সমস্ত জনচৰণত আমি ভক্তি কৰা সেৱা জনালো আৰু অনুষ্ঠান ভাগি পৰিৱেশন কৰাৰ প্ৰাক মুহূৰ্তত মই ভালদৰে জানো যে ভগৱান যদি কৃপা নহয় আৰু আপোনাৰ মহামন্ত্ৰৰ যদি আশীৰ্বাদ নাথাকে আমি একেবাৰে শূন্য। সেই জয়তে পূৰ্ণত কৃপা বিচাৰি আৰু আপোনাৰ মহামহন্তৰ আশীৰ্বাদ বিচাৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী মাধৱ মহাপুৰুষৰ বিশ্ববিশ্ৰুত বিশ্ব সৰ্বশ্ৰেষ্ঠ সাহিত্য নামঘোষাৰ এজোপা মহান বাণীৰে আমি নিবেদন কৰিব বিচাৰিছো। পদ্ম সমস্ত জীৱসত্তাৰে উৎকৰ্ষ সাধন কৰিছিল। তেৰা হৈছে অসমীয়াৰ প্ৰাণৰো প্ৰাণ, যুগনায়ক, যুগদ্ৰষ্টা, জাতিটো জীয়াই থকা সম্বল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। উৰেটো জীৱন প্ৰজ্ঞাৰ সাধনাৰে নিজৰ লগতে শত সহস্ৰ জীৱন ধন্য কৰা সেইজনা মহাপুৰুষৰ জীৱন আদৰ্শই বৰ্তমানৰ যুগ ধৰ্ম কিতাপ নিৰ্ণয় কৰা সমল যোগায়। প্ৰজ্ঞা বুলিলে আমি বুজা বা অধ্যয়নত পোৱা মতে সনাতন আৰু বৌদ্ধ ধৰ্মত জ্ঞান বা চেতনাক বুজাবলৈ ব্যৱহাৰ কৰা এটা সত্তা বা এটা শব্দ। অভিজ্ঞতাৰ প্ৰতিফলন আৰু চিন্তা চৰ্চাৰ দ্বাৰা লাভ কৰা বুজাবুজি আৰু অন্তৰ্দৃষ্টিৰ বৰ্ণনাৰ বাবে শতিকাজুৰি ব্যৱহাৰ কৰা এক শাশ্বত শব্দ। সনাতন দৰ্শনত প্ৰজ্ঞা এক অপৰিহাৰ্য ধাৰণা আৰু এই প্ৰজ্ঞা ব্যৱহাৰ হৈছে আধ্যাত্মিক ভাৱনাৰ উত্তৰণ ঘটাবলৈ। সংস্কৃত সাহিত্যৰ দুটা শব্দ প্ৰ আৰু জ্ঞা, যাৰ অৰ্থক্ৰমে পূৰ্বে আৰু জ্ঞান, অৰ্থাৎ পূৰ্ব জ্ঞান, আগতে পোৱা বা আগতে প্ৰচলিত যিবিলাক জ্ঞান তাক আমি একেলগে প্ৰজ্ঞান বুলিব পাৰো। সেই প্ৰজ্ঞা প্ৰায়ে প্ৰসংগ অনুসৰি চেতনা, বুদ্ধি বা সচেতনা বুলি অনুবাদ কৰা হয়। সংস্কৃত সাহিত্য বা সংস্কৃত ভাষাৰ পৰা উদ্ভৱ হোৱা প্ৰ আৰু জ্ঞাৰ সমন্বয়েৰে সনাতন ধৰ্মত প্ৰজ্ঞা হৈছে, যাক মানস বা ইন্দ্ৰিয় মন, চিত্ত, অৱচেতন মন আৰু বুদ্ধিৰ লগত অহংকাৰযুক্ত এই চাৰিটা উপাদানৰ ভিতৰত অন্যতম উপাদান। ই হৈছে মনৰ সৰ্বোচ্চ দিশ, যিয়ে আমাক ধৰ্মৰ পথত পথ প্ৰদৰ্শন কৰা স্বজ্ঞাত আৰু আধ্যাত্মিক প্ৰজ্ঞাক প্ৰতিনিধিত্ব কৰে। ই নৈতিক আৰু নৈতিক নীতিৰ উৎস, আধ্যাত্মিক বিকাশৰ ভেটি। প্ৰজ্ঞা আমাৰ ধাৰণাৰ সৈতেও জড়িত, যিটো বিশ্বজনীন চেতনা বা ব্ৰহ্মৰ অংশস্বৰূপ ব্যক্তিগত বিস্মৃত আত্মা। প্ৰজ্ঞাৰ জৰিয়তে আত্মা পৰমাত্মাৰ উপলব্ধিয়েই হল সনাতন দৰ্শন আৰু আধ্যাত্মিক অনুশীলনৰ চূড়ান্ত লক্ষ্য। সেই আধ্যাত্মিক জীৱন বাটৰ সংগী প্ৰজ্ঞাৰ প্ৰাসংগিকতা অতি প্ৰাচীন আৰু প্ৰাচীনোত্তম পৰম্পৰাৰে ই চলি আহিছে। প্ৰজ্ঞাই মানুহৰ চৌপাশৰ জগতখন আৰু মানুহে কৰা বাছনিসমূহ বুজিবলৈ এক পৰিকাঠামো আগবঢ়ায়। প্ৰজ্ঞাই মানুহক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত নৈতিক আৰু নৈতিক নীতিৰ গুৰুত্বৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰে। আধুনিক সৰ্বভাৰতীয় আধ্যাত্মিক আৰু ধৰ্ম নিৰপেক্ষ দুয়োটা প্ৰেক্ষাপটত প্ৰজ্ঞা শব্দ এতিয়াও বহুলভাৱে ব্যৱহাৰ কৰা হয়। ভাৰতীয় সংস্কৃতিত প্ৰজ্ঞা আৰু জ্ঞানৰ গুৰুত্ব প্ৰতিফলিত কৰি ইয়াক সদায় শিক্ষা আৰু প্ৰযুক্তিবিদ্যাৰ ব্ৰেণ্ড নাম হিচাপেও ব্যৱহাৰ কৰা হয়। এই প্ৰজ্ঞাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এটা সত্তা হৈছে সাধনা। সাধনাৰ শব্দৰ অৰ্থ হৈছে কোনো কাংক্ষিত জ্ঞান বা লক্ষ্য অৰ্জনৰ বাবে কৰা শৃংখলাবদ্ধ বা পদ্ধতিগত অনুশীলন। আধ্যাত্মিক উন্নতি বা জীৱনক জাগতিক জগতৰ মায়াৰ পৰা পৃথক কৰা বা জাগতিক বিষয় বাসনৰ পৰা কিছু পৃথক কৰি দৈনন্দিন জীৱন জীয়াৰ মানদণ্ড উন্নত কৰাৰ অনুশীলন হিচাপেও
ব্যৱহাৰ কৰা এটা শাশ্বত শব্দ। কোনো নিৰ্দিষ্ট লক্ষ্য অৰ্জনৰ কাৰণে এটা নিৰ্দিষ্ট পদ্ধতি বা নিয়মৰ মাধ্যমেৰে অনুশীলন কৰা এক মাধ্যম। চিৰন্তন প্ৰমূল্যবোধেৰে জীৱনক আগুৱাই নিয়া মানৱীয় উত্তৰণৰ আধাৰে হৈছে জ্ঞান। প্ৰজ্ঞাৰ সাধনাই মানুহক ভৱিষ্যমুখী চেতনাক ব্যক্ত কৰি সঠিক দিশেৰে আগুৱাই যোৱাৰ দিশত সৰ্বাত্মক ৰূপত প্ৰভাৱিত কৰি আহিছে। মানুহৰ ঐচ্ছিক আৰু আত্মিক সম্পৰ্কৰ মাজত মূলগত পাৰ্থক্য আছে। আত্মিক সম্বন্ধই হেতু বন্ধনৰ ৰূপত সামাজিক সত্তাক উজ্জীৱিত কৰি আহিছে আৰু সভ্যতাৰ পৰিৱৰ্তন হৈছে। মানুহৰ চিন্তা আৰু যুক্তিৰ বিশ্লেষণৰে নিত্য নতুন বিকাশৰ পথ সূচনা কৰিছে। কিন্তু সামাজিক স্থিতিৰ সুৰক্ষিত কৰা আৰু মানৱীয় প্ৰমূল্যবোধৰ আধাৰে নিৰ্ণয়ত যি বিষয়টোৱে সৰ্বাত্মক ৰূপত প্ৰভাৱিত কৰি আছে সেয়া হৈছে জ্ঞান। আনহাতে জ্ঞানৰ সৰ্বোত্তম প্ৰকাশে হৈছে প্ৰজ্ঞা। মানুহৰ জিজ্ঞাসা সদায় দুৰন্ত। ইয়ে মানুহৰ চিন্তন আৰু মনন জগতক বাৰুকৈ প্ৰভাৱিত কৰে। প্ৰজ্ঞাৰ প্ৰতি অনাবিল আকৰ্ষণে মানৱীয় দৰ্শনসমূহ বিকশাই আহিছে। সেই কথাও নিশ্চিতকৈ কোৱাৰ প্ৰয়োজন আছে যে প্ৰজ্ঞাৰ সাধনা নাথাকিলে মানুহে মূল্যবোধৰ আধাৰিত জীৱন গঢ়ি তুলিব নোৱাৰে। প্লেটো অথবা সক্ৰেটিছৰ দৰ্শনৰ মাজত প্ৰজ্ঞাৰ সাধনৰ দুৰন্ত ৰূপ প্ৰতিফলিত হয়। প্লেটোৱে কৈছিল, আমি যদি প্ৰজ্ঞাৰ সাধক হওঁ, সকলো মানুহ তোমাৰ বন্ধু আৰু সহিষ্ণু হৈ ৰ'ব। কিন্তু তুমি তেওঁলোকৰ বাবে প্ৰয়োজনীয় আৰু ভাল হৈ থাকিব পাৰিব যদি জ্ঞানৱান নোহোৱা অকল তোমাৰ মা দেউতাৰে নহয়, তুমি কাৰোৰ বাবেই প্ৰয়োজনীয় হৈ নাথাকিবা বুলি সক্ৰেটিছে কথাটো কৈছিল। আৰু কৈছিল, তুমি কেৱল তোমাৰহে বন্ধু হৈ থাকিবা। সামাজিক প্ৰাণী হিচাপে মানুহে নিজস্ব ৰূপত একাত্ম হৈ থাকিব বিচাৰে। কিন্তু সামাজিক প্ৰাণীয়ে যদি নিজস্ব ভাৱে নিজৰ চিন্তা চৰ্চাই থাকে, তেতিয়া কিন্তু সমাজৰ লগত একাত্ম হৈ থকাৰ অসুবিধা আহে। প্ৰতিটো সভ্যতাকে মানুহৰ বাবে জ্ঞানবিহীনতা বা এক গুৰুতৰ সমস্যা হিচাপে যদি চিহ্নিত হৈ আহে, জ্ঞান সামাজিক জীৱনবোধৰ এক শক্তিশালী উপাদান হৈ ৰব। কাৰণ ইয়ে ব্যক্তি আৰু সমাজৰ চালিকাৰ ৰূপত অৱতীৰ্ণ হৈ আছে। মানুহে স্বাভাৱিকতে ক'ব বিচাৰে যে জ্ঞান আৰু প্ৰজ্ঞাৰ মাজত এক নিকা সম্পৰ্ক আছে। ব্যৱহাৰিক তত্ত্বগত জিজ্ঞাসাই বিষয়বস্তুৰ অন্তৰ্নীল অনুসন্ধানৰ বাবে প্ৰেৰণা যোগায়, তেতিয়াই মানসিক সঞ্চালন আৰু পৰিৱৰ্তন সম্ভৱ হৈ তোলে। ইয়ে সত্যৰ দিশলৈ যাবলৈ এক বাতাবৰণৰ সূচনা কৰে। পৰৱৰ্তী সময়ত চিন্তাৰ ৰূপান্তৰ সাধন কৰি সুন্দৰতম পথৰে আগুৱাই যাবলৈ প্ৰেৰণা যোগায়। প্ৰত্যেকৰে জীৱনত জিজ্ঞাসা হৈছে হিতাহিত জ্ঞানৰ নিৰ্ণায়ক শক্তি আৰু সকলো দিশতে জ্ঞান আহৰণৰ বাবে উদ্বুদ্ধ শক্তি। পাণ্ডিত্য, বিজ্ঞতা, তত্ত্ব, মতিমত্তা, প্ৰবোধ, ধী, সূক্ষ্ম দৰ্শন শক্তি, উপলব্ধি শক্তি, সুবিচাৰ, বিচক্ষণতা ইত্যাদিসমূহ প্ৰজ্ঞাৰ সাধকৰ ক্ষেত্ৰতে প্ৰতিফলিত হয়। কনফুচিয়াছে কৈছিল, 3 প্ৰকাৰৰ পদ্ধতিৰ জৰিয়তে প্ৰজ্ঞা আধাৰিত জীৱন গঢ়িব পাৰি। গভীৰ চিন্তাৰ জৰিয়তে সহানুভূতিতা আহৰণ কৰিব পৰা যায়। অনুসৰণ হৈছে এক সহজ প্ৰক্ৰিয়া আৰু অভিজ্ঞতা এনে বিষয় যাৰ জৰিয়তে বেদনাৰ মৰ্ম উপলব্ধি কৰিব পৰা যায়। কনফুচিয়াছে এনেবোৰ তত্ত্বই আজিও মানুহক প্ৰজ্ঞা সাধনা কৰিবলৈ শিকায়। প্ৰজ্ঞা হৈছে নৈতিকতা আৰু অন্তৰ্নিহিত শক্তি। মনস্তাত্ত্বিক দিশৰ পৰা প্ৰজ্ঞাক একাটা সূত্ৰৰে নিৰ্ণয় কৰা সম্ভৱ নহয়। জ্ঞানৰ শ্ৰেষ্ঠতা আৰু পুৰাতন বিশ্বৰ সমন্বয়ৰ মাজেৰে প্ৰজ্ঞাৰ সাধনা সম্ভৱ। আনুষ্ঠানিক গাঁথনিৰ পৰাই যুক্তিবাদৰ সূচনা হয়। ইয়ে মানুহক চিন্তাক ইতিবাচক দিশেৰে আগুৱাই লৈ গৈ দৰ্শনৰ সূচনা কৰে। ইতিবাচক মনস্তত্ত্বই মানুহক জ্ঞানৰ গভীৰতালৈ লৈ যায়। মানুহক বিষয়বস্তুৰ প্ৰতি উৎসুক কৰি তোলে। কেনেকৈ প্ৰজ্ঞাই মানুহক ভাল দিশলৈ লৈ যায়, ই লক্ষণীয়। মহান বিজ্ঞানী আইনষ্টাইনে কৈছিল যে প্ৰজ্ঞা বিদ্যালয়ত আয়ত্ত কৰিব পৰা এটা বিষয় নহয়। জীৱনজোৰা প্ৰয়াসৰ দ্বাৰা ইয়াক বা জীৱনজোৰা সাধনৰ দ্বাৰা ইয়াক
আহৰণ কৰিব পৰা যায়। বিজ্ঞান জগতত আইনষ্টাইনৰ জীৱনজোৰা সাধনাই প্ৰকৃততে প্ৰজ্ঞাৰ সাধনা কৰিবলৈ শিকাইছিল। মনস্তাত্ত্বিক দিশৰ পৰা প্ৰজ্ঞাৰ মাজেৰে এজনৰ বুদ্ধিমত্তা, সৃজনশীলতা, সাধাৰণ জ্ঞান আৰু পবিত্ৰ জ্ঞান প্ৰকাশিত হয়। প্ৰজ্ঞাৰ সাধনাই মানুহক জীৱনত তিনিটা বিষয়ৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ শিকায়: আন্ত ব্যক্তিগত তথা সামাজিক, আন্ত মনোসংযোগ অৰ্থাৎ আত্মসচেতনতা, বোধজ্ঞান আৰু আশা। প্ৰজ্ঞাই মানুহক প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰিবলৈ শিকায়। হ্ৰস্ব আৰু দীৰ্ঘকালীন প্ৰক্ৰিয়াৰ মাজেৰে এই বিষয়বস্তু আয়ত্ত কৰিব পাৰে। আমাৰ যি লক্ষ্য সেয়া মানসিক সুস্থিৰতাৰ ওপৰত নিৰ্ভৰ কৰে। আনহাতে লক্ষ্যৰ সৈতে মানসিক ভাৰসাম্য ওতঃপ্ৰোতভাৱে জড়িত। আমি বৰ্তমানৰ পৰিৱেশৰ সৈতে নিজকে খাপ খুৱাব লাগিব। এই পৰিৱেশৰ নৱৰূপ দিয়াৰ সামৰ্থ্য আহৰণ কৰিব লাগিব আৰু এটা নতুন পৰিৱেশক নিৰ্ধাৰিত কৰি ল'ব লাগিব। আৰু যদি এই নতুন পৰিৱেশৰ লগত আমি নিজকে খাপ খুৱাই ল'ব নোৱাৰো, সামাজিক পাৰিপাৰ্শ্বিকতাত নতুন পৰিৱেশক যদি আমি আদৰি ল'ব নোৱাৰো, তেতিয়া হয়তো আমি বহুতৰ বাবে এই প্ৰাচীনতম প্ৰজ্ঞাৰ লগত থাকি আমি আপোন হ'ব পাৰিলেও বহুতৰ বাবে হয়তো আমি বহু দূৰলৈ গুচি যাবলগীয়া হ'ব পাৰে। দক্ষতা হৈছে মানুহৰ জীৱনৰ ব্যস্ততাৰ ভেটি। জ্ঞান আৰু বিচাৰৰ ক্ষমতা হৈছে মানৱীয় পৰম্পৰাৰ বা মানৱীয় আচৰণৰ শ্ৰেষ্ঠতা দিশ, আৰু এই মানুহৰ সুন্দৰ এক জীৱনক বুজিবলৈ শিকায়। বাস্তৱ জ্ঞান আমাক মানৱীয় প্ৰকৃতি, আন্ত ব্যক্তিগত সম্পৰ্ক আৰু সামাজিক আচৰণ তাক জনাৰ বাবে উৎসুক কৰি তোলে। আনহাতে পদ্ধতিগত জ্ঞানে জীৱনটোক সলনি কৰা আৰু তাৰ সৈতে সংলগ্ন কৰি কিদৰে আগুৱাই নিব পৰা যায় তাৰ কৌশল শিকায়। জীৱনজোৰা প্ৰাসংগিকতাই কোনবোৰ বিষয় প্ৰযোজ্য আৰু এইবোৰৰ বিষয়ৰ মাজত সংযোগ সাধন সম্ভৱ তাকে শিকায়। শিক্ষা, পৰিয়াল ইত্যাদি কিভাৱে সংযুতি সাধন কৰিব পৰা যায় তাকো সামৰি লয়। আপেক্ষিক জ্ঞান তত্ত্বই সমস্ত জ্ঞান ব্যক্তিৰ চিন্তা আৰু পাৰিপাৰ্শ্বিকতাৰ দ্বাৰা নিয়ন্ত্ৰিত কৰে। আনহাতে সম্বন্ধ বা বাদে দাৰ্শনিক বিশ্বাসকৰ্তাৰ জ্ঞান পৰিধিৰ ওপৰত নিৰ্ভৰশীল কৰি তোলে। মূল্যবোধ আৰু জীৱনৰ ভিন্নমুখী প্ৰমূল্যবোধৰ ক্ষেত্ৰত সহিষ্ণু হ'বলৈ শিকায়। স্বীকৃতি আৰু ব্যৱস্থাপনা হৈছে জ্ঞানৰ অনিশ্চয়তাৰ অন্যতম দিশ। সকলো বিষয় জনাটো মানুহৰ বাবে সম্ভৱ নহয়। মানুহৰ জীৱন যাত্ৰাত ইয়ে সীমাবদ্ধতাৰ পৰিচয় গঢ়ি তোলে। উপযুক্ত মানৱ সম্পদ গঢ়ি তুলিবলৈ হ'লে জ্ঞানৰ আৰু প্ৰজ্ঞাৰ সাধনাৰে নতুন প্ৰজন্মক আগুৱাই নিবই লাগিব। জ্ঞান আৰু প্ৰজ্ঞা নিৰন্তৰ অন্বেষণেৰে এটা জাতিক আগুৱাই নিব পাৰিলেহে সেই জাতিৰ অগ্ৰগামী যাত্ৰা ৰোধ কৰাটো সম্ভৱ নহয়। অসমীয়া জাতি সত্তাক শক্তিশালী কৰিব লাগিলে আৰু নিজৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিব লাগিলে জ্ঞান আৰু প্ৰজ্ঞাৰ পথক শ্ৰেষ্ঠতা দিবই লাগিব। ইয়ে আত্মবিশ্বাস বৃদ্ধি কৰে। ধৰ্মীয় চিন্তা চৰ্চা, পুৰাতন সভ্যতা সংস্কৃতি, বৈষ্ণৱ আন্দোলন, নৱবৈষ্ণৱ আন্দোলনৰ গুৰি ধৰি তাক প্ৰৱাহমান কৰা এই সমস্ত বিষয়বস্তুৰ ধাৰাবাহিকতাৰ মাজতো এই প্ৰজ্ঞাৰ সাধনাই ক্ৰমাগতভাৱে নিৰ্ণায়ক ভূমিকা লৈ আহিছে। সনাতন ধৰ্মৰ মূল চাৰিটা ধাৰা শাক্ত, শৈৱ, বৈষ্ণৱ আৰু দানপত্য। ইয়াৰে বৈষ্ণৱ ধাৰা হৈছে ভক্তি সাধনা মাৰ্গৰ শ্ৰেষ্ঠ আৰু ই বিষ্ণুকেন্দ্ৰিক। এই বৈষ্ণৱ ধাৰাৰ মূল লক্ষ্য হ'ল প্ৰজ্ঞাৰ সাধনাৰ মাজেদি ভক্তি মাৰ্গক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰি সমাজ সংস্কাৰত অনুপ্ৰাণিত হৈ বা গুৰুত্ব প্ৰদান কৰি মানৱ সমাজক এক উন্নত প্ৰগতিশীল ধাৰালৈ উত্তৰণ ঘটোৱা। 4 যুগৰ শ্ৰেষ্ঠ যুগ কলি যুগত এক ঈশ্বৰৰ উপাসনাৰে কেৱল নাম ধৰ্ম প্ৰচাৰত যি মহৎ উদ্দেশ্য এই ভাৰতীয় নৱবৈষ্ণৱ আন্দোলন। ভাৰতীয় প্ৰান্তীয় ভাষা, সাহিত্য, সমাজ সংস্কৃতিক স্বকীয়তা প্ৰদান কৰি ভাৰতীয় মহাজাতি গঠনত বৈষ্ণৱ আন্দোলনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। দক্ষিণ ভাৰতৰ আদোৱাৰসকলে আৰম্ভ কৰা সেই বৈষ্ণৱ আন্দোলনে প্ৰসাৰ লাভ কৰি ক্ৰমাগতভাৱে উত্তৰ পূব ভাৰতৰ প্ৰান্তে প্ৰান্তে তাৰ সুগন্ধি বিয়পি পৰিল। তেনে এখন দেশখনতেই সমালোচনা বা আত্ম উপলব্ধি, আত্ম অহংকাৰৰ যি নিয়ন্ত্ৰণ কৰিবলগীয়া হয় তাৰ বাবে আধ্যাত্মিক অনুশীলন কৰা হয় বা যি পদ্ধতি অৱলম্বন কৰা হয়
সেয়াও এক প্ৰকাৰ প্ৰজ্ঞাৰ সাধনাৰে অংশ। দৈনন্দিন জীৱনৰ সৰ্বক্ষেত্ৰত সৰ্বোচ্চ স্তৰৰ পূৰ্ণতা অৰ্জন কাৰণেও এই নিৰন্তৰ সাধনাৰ প্ৰয়োজন। এই সাধনাৰ বাটেৰে জীৱনৰ বাটত আগবাঢ়িবলৈ বা নিৰন্তৰ খোজ পেলাবলৈ প্ৰথম কাম হ'ব উপদেশী লোক হৌক কৃষ্ণত সন্মুখ। বৰ্তমান যুগত মানুহৰ সৰ্বস্তৰৰ সমস্ত প্ৰয়োজন পূৰণ কৰাৰ এটা উপায় সনাতনী সাহিত্যই আমাক দিছে, হৰেণ নাম হৰে নামৈব কেৱলম কলেও নাস্তিব গতিৰ অন্যথ। এটা জাতি জীয়াই থাকে একোজন দ্ৰষ্টা পুৰুষ, যুগ পুৰুষ, মহাপুৰুষ, মহানায়ক, মহাপুৰুষে মহান উদ্দেশ্যৰে আঁকি দিয়া এখন পৰম পাৱন চিত্ৰক বাস্তৱত ৰূপায়িত কৰাৰ ঐকান্তিক প্ৰচেষ্টাত সুস্থভাৱে জীয়াই থাকি প্ৰগতিৰ পথত অহৰহ গতি কৰা প্ৰতিটো জাতিৰ মূলতে আছে একোজন মহাপুৰুষ। এই মহাপুৰুষসকলৰ উদ্দেশ্য আৰু সম্বোধন জগতৰ সমস্ত লোকৰ প্ৰতিয়ে হয়, কিন্তু হয় নিজৰ দেশৰ জনগণৰ মাধ্যমেৰে, নিজ মাতৃভাষাৰ মাধ্যমেৰে। অসমীয়া জাতি, অসমীয়া ভাষা, অসমীয়া সংস্কৃতি ত্ৰিবাৰ, শতবাৰ, সহস্ৰবাৰ ধন্য এই জাতিয়ে এই ভাষাই সৰ্বকালৰ কাৰণে এজন মহাপুৰুষ পালে, যাৰ নেতৃত্বত গঢ়ি উঠিল এটি আদৰ্শ পুৰুষৰ সমূহ। আজি প্ৰায় 550 বছৰ ধৰি কাকো শিকাই দিবলগীয়া হোৱা নাই সেইজন মহাপুৰুষ কোন বুলি। ল'ৰাৰ পৰা বুঢ়ালৈকে, সুস্থৰ পৰা পাগললৈকে, পণ্ডিতৰ পৰা মুখ্যলৈকে সকলোৱে জানে সেইজন কোন। অসমীয়াৰ আটাইতকৈ মৰমৰ নাম, আটাইতকৈ শ্ৰদ্ধাৰ স্থল, অস্তিত্বৰ আটাইতকৈ বিশ্বাসনীয় আধাৰ, প্ৰেৰণাৰ আটাইতকৈ ডাঙৰ উৎস, পবিত্ৰতাৰ আটাইতকৈ মহান চিহ্ন, মৃত্যু সময়ৰ শেষ ভৰসাৰ জপমালা চিন্তামণি শ্ৰীমন্ত শংকৰদেৱ। এই জনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কেৱল চিয়াহীৰে সাঁচিপাতত অনুবাদ সাহিত্য ৰচনা কৰা নাছিল, বৰঞ্চ প্ৰতিজন ব্যক্তিৰ হৃদয়ত লিখি দিছিল জীৱনৰ উদ্দেশ্য, জীৱনৰ অৰ্থ আৰু জীৱনৰ সাৰ্থকতা। এইজন মহাপুৰুষ ৰাজকুমাৰ হৈ সুবৰ্ণ সিংহাসনত নবহি নিপীড়িত জনগতৰ কাৰণে কিংকৰ হল, আৰু আজীৱন কিংকৰ হৈ চিৰকালৰ কাৰণে মানৱৰ হৃদয় সিংহাসনত বহিল। অস্ত্ৰধাৰী ৰজা বহে সোণৰ সিংহাসনত, যিখন ভাঙি ছিঙি যায়, যিখন কোনোবাই কাঢ়ি লৈ যায়। কিন্তু মানৱ প্ৰেমী, মানৱ দৰদী, বিশ্বপ্ৰেমী, ঈশ্বৰ ভক্তি হোৱাৰ ৰজাৰ সিংহাসনত বহিব কেনেকে বা ভাগিব কেনেকে? সেইখন কোনোবাই কাঢ়িব কেনেকে? নোৱাৰে, কেতিয়াও নোৱাৰে। কাৰণ দেৱ দেৱতা, ৰজা মহাৰাজাই হাতত ধাতুৰে নিৰ্মিত অস্ত্ৰেৰে সমস্ত জগত জয় কৰিবৰ কাৰণে আহিছিল, আৰু সেই সমস্ত জগত জয় কৰিবলৈ গৈ বাৰে বাৰে মুখ ঠেকেচা খোৱাৰ সময়তেই অসম ভূমিলৈ অসম মাতৃৰ সেৱাৰ উদ্দেশ্যেৰে নিপীড়িত জনগতৰ অন্তজাতি প্ৰতিটোক উদ্ধাৰৰ কাৰণে আমাৰ মাজলৈ আহিছিল এই জনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। অৱতাৰং নিজংসন অস্ত্ৰং শ্ৰৱণ কীৰ্তনা। শ্ৰৱণ কীৰ্তন নামৰ দুপাত অস্ত্ৰ লৈ সমস্ত জীৱন জগতৰ কল্যাণৰ কাৰণে, সমস্ত জীৱতক উদ্ধাৰৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে হাতত তুলি দিছিল কলম। আৰু আমি যি ঠাইত আজি থিয় হৈ আছো সেই ঠাইৰ পৰা প্ৰায় 2220 কিলোমিটাৰ দূৰত, আজিৰ পৰা 5163 বছৰ আগতে আজিৰ যি হাৰিয়ানা, সেই হাৰিয়ানাৰ কুৰুক্ষেত্ৰ নামৰ ঠাইত এখন ধৰ্মযুদ্ধ হৈছিল, আৰু য'ত নিপাত হৈছিল 18, য'ত যুদ্ধ ক্ষেত্ৰত সৈন্যই যোগদান কৰিছিল 18 অক্ষৌহিণী সেনা, য'ত পাণ্ডৱৰ সেনা আছিল 7 অক্ষৌহিণী আৰু কৌৰৱৰ সেনা আছিল 11 অক্ষৌহিণী। আৰু কৌৰৱৰ 24,05,700 যোদ্ধাই যোগদান কৰিছিল, পাণ্ডৱৰ যোগদান কৰিছিল 15,30,900 সৈন্য। সেই সৈন্য সমুক্তৰ মাজত ধাতুৰে নিৰ্মিত অস্ত্ৰ লৈ সন্মুখত নিজৰ বংশধৰসকলক দেখি মহা ধনুৰ্বীৰ অৰ্জুনৰ হাত কঁপি গৈছিল, আৰু হাতৰ পৰা সেই অস্ত্ৰ পেলাই দিছিল। ৰথৰ সাৰথি শ্ৰীকৃষ্ণই সেই অৰ্জুনৰ ৰথ ৰাখি যুদ্ধ কৰিবলৈ প্ৰবুদ্ধ কৰাবলৈ কিছু বাণী অৰ্জুনৰ আগত কৈছিল। একান্ত মনেৰে অৰ্জুনে শুনি গৈছিল, আৰু সেই অৰ্জুন আৰু কৃষ্ণৰ বাণীৰ মাজতে সৃষ্টি হোৱা
সাহিত্যখনক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ সাহিত্য বুলি কয়, যাক বিশ্বৰ সৰ্বোত্তম ৭৫টা ভাষাত অনুবাদ হৈছে। বিশ্বৰ ৭৫টা ভাষা আৰু ৩০০ প্ৰকাৰে এই গীতা অনুবাদ হৈছিল যদিও সেই গীতাৰ শেষৰ ফালে ৬৫ নম্বৰ ৬৪ নম্বৰ শ্লোকত উদাত্ত কণ্ঠেৰে শ্ৰীকৃষ্ণ অৰ্জুনক যি বাণী কৈছিল, সৰ্বধৰ্মান পৰিত্যাজ্যম মামেকং শৰণং ব্ৰজ অহং তাং সৰ্ব পাপেভ্যো মুক্তিস্বামী মা শুচ। খাৰ খোৱা অসমীয়া জাতিটোক মহাপুৰুষসকলে অতি সুন্দৰভাৱে অসমীয়া ভাষাত নিজে বুজি পাব পৰাকৈ লিখি দিছিল। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদীৰ্ঘ বিশ্বকে সখী লৈ কোৱা মই। নকৰিবা ভয় হেৰা কৰো অংগীকাৰ, সমস্ত পাপতে মই কৰিব নিস্তাৰ। অসমীয়া ভাষাত কোৱা কথাখিনি আমি সকলোৱে বুজি পাওঁ। আৰু এই অসমীয়া ভাষাৰ যিজন জনকৰ কথা যদি আমি এৰি দিওঁ, অসমীয়া এটা শব্দ এটা বৰ্ণ উচ্চাৰণ কৰিব নোৱাৰিম। সেইজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বাৰুকৈয়ে এই গীতাৰ উপলব্ধি কৰিলে। বাকী ৭৫টা ভাষাত বা ৩০০ প্ৰকাৰৰ ভাষাৰে অনুবাদ কৰিলেও বিশ্বৰ কোনোবাই এই একশৰণ তত্ত্ব সৰ্বধৰ্মান পৰিত্যাজ্যম মামেকং শৰণং ব্ৰজ এই কথা বুজি পালে নাই নাজানো, কিন্তু অসমীয়া দৰদী খাল খোৱা অসমীয়াৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই কথা উপলব্ধি কৰি অসমৰ প্ৰতিটো কোণে কোণে গৈ অসমীয়া জাতিটোৰ মাধ্যমেৰে বিশ্ববাসীক উদাত্ত কণ্ঠেৰে অবা নৰলোক হৰি ভজিক বুলি ঘোষণা কৰিলে। একশৰণ হৰিনাম তত্ত্বৰে আগুৱাই যোৱাৰ কাৰণে, কলিযুগত নিষ্ঠাৰ পাবৰ কাৰণে। এই একশৰণ হৰিনাম ধৰ্মৰ তত্ত্ব বিশ্বৰ অন্য প্ৰান্তত কৰবাত আছে না নাই নাজানো। আমি নিজেই ভাৰতবৰ্ষৰ বহু কেইখন ৰাজ্য ঘূৰিছো, কোনো ৰাজ্যতে ক'তো এই গীতাই কোৱা বাণী একশৰণ হৰিনাম তত্ত্ব ইয়াক বুজা বা ইয়াৰ মতে চলা মানুহ আমি ক'তো বিচাৰি, বিশেষকে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বিচাৰি নাপালো। আনকি যিখন ৰাজ্যৰ কুৰুক্ষেত্ৰ নামে ঠাইত এই যুদ্ধ হৈছিল, য'ত সেই গীতাৰ ঘোষণা হৈছিল, য'ত সৰ্বধৰ্মান পৰিত্যাজ্যম মামেকং শৰণৰ এই মহাবাক্য উচ্চাৰণ হৈছিল, তাৰ মানুহ উপলব্ধি কৰিলে নাই মোৰ সন্দেহ আছে। কাৰণ তাত এজনো এই একশৰণীয়া ব্যক্তিক নাপালো, যিয়ে সেই একশৰণ তত্ত্বৰ মাজেৰে প্ৰজ্ঞাৰ সাধনাৰে জীৱনত আগুৱাই নিব পাৰিব। কেৱল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ পৰম শিষ্য মহাপুৰুষ মাধৱদেৱক লগত লৈ এই একশৰণ হৰিনাম তত্ত্ব প্ৰকাশ কৰিলে। আৰু সেই প্ৰকাশ কৰিলে কেনেকে? সেই তত্ত্ব প্ৰকাশ কৰিলে ভগৱন্তই এই জগত এৰি যেতিয়া যাব খুজিছিল, ধৰাধাম এৰি যেতিয়া নিজ ধামলৈ যোৱাৰ পৰিকল্পনা কৰিছিল, আৰু পৰিকল্পনা কৰি প্ৰিয় ভক্ত উদ্ধৱক আত্মতত্ত্বৰ উপদেশ দিলে, তেতিয়া চতুৰ উদ্ধৱে প্ৰভুৰ মন বুজিব পাৰি নিজকো লগত লৈ যোৱাৰ কাৰণে খাটনি ধৰিলে। কাৰণ বিচক্ষণ উদ্ধৱে বুজি পাইছিল মহাপ্ৰভুৰ বৈকুণ্ঠ প্ৰয়াণৰ লগে লগে ঘোৰ কলিকালৰ প্ৰৱেশ হব, সত্য ধৰ্ম জ্ঞান বৈৰাগ্য ভক্তি সকলো লোপ হব বুলি। কৃষ্ণহীন এই ভূমণ্ডলৰ কি অৱস্থা হব সেই কথাটো উদ্ধৱে বুজি পাইছিল। সাধু সন্তৰে বা কি দশা হব এই কথাটো বুজি পাইছিল। আৰু এই প্ৰাণসমূহ উদ্ধৱক এই আশংকা এই দশা দেখি ভক্তবৎসল কৰুণাময়ে ভাগৱতত প্ৰৱেশ কৰাৰ কথা কলে। আৰু এনেদৰে ভাগৱতৰ মাজত প্ৰৱেশ কৰি তে নয়াং বাগ্ময়ামতি প্ৰত্যক্ষে বৰ্ততে হৰি সেৱনাত শ্ৰৱণাত পাঠাত দৰ্শনাত বুলি উদ্ধৱক বুজাই থৈ গল। সেই আপ্ত বাক্যশাৰীক বুজি পাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে উপাসনাস্থলীত এই ভাগৱতক প্ৰতিষ্ঠা কৰি শ্ৰৱণ কৰা, সেৱা কৰা আৰু দৰ্শন লাভ কৰা, শ্ৰৱণ পাঠ সেৱা এই দৰ্শনেৰে আগবাঢ়ি যাবৰ কাৰণে, সেই প্ৰজ্ঞা সেই চিন্তাৰে আগুৱাই যাবৰ কাৰণে সমস্ত বিশ্ববাসীক কৈ থৈ গৈছিল। কিন্তু আমি সমস্তজনে সেই আপ্ত বাক্য আগত ধৰি এই ভাগৱতক সন্মুখত ৰাখি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথাৰে আমি এই গীতাৰ তত্ত্ব লৈ যদিও বা একশৰণ তত্ত্ব গ্ৰহণ কৰিলো, এই একশৰণ তত্ত্বৰ মাজেৰে সেই ৬টা কথাৰে ভাগৱত যি ৬টা কথা গীতাত শ্ৰীকৃষ্ণ অৰ্জুনক কোৱা নাছিল, গীতাৰ শেষৰ ফালে যে লিখা আছে এই ৬ বাক্য নিশ্চয় শুদ্ধে নকৰিব ব্ৰাহ্মণত দিনে বুলি, সেই প্ৰজ্ঞাৰ কথা সকলোৱে আমাক
ব্ৰাহ্মণসকলক ক'লে নে নক'লে নাজানো, কিন্তু আন বাকী বোলে বুজি নোপোৱা সময়খিনিতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সেই 6 বাক্যযুক্ত এখন শাস্ত্ৰত মহাৰাজ নৰনাৰায়ণৰ ৰাজসভাত লিখি 6টা অধ্যায়েৰে ভাগৱত প্ৰতিষ্ঠা কৰি সেই ভাগৱতক প্ৰতিষ্ঠা কৰি তাৰ সন্মুখত সদায় নিত্য নৈমিত্তিকভাৱে সেৱা কৰা, পাঠ কৰা, শ্ৰৱণ কৰা এটা ধৰ্ম আমাক দি থৈ গ'ল। সেই ধৰ্মৰ মাজেৰে সেই প্ৰজ্ঞাৰ সাধনা কৰিবৰ কাৰণে আমাক শিকাই থৈ গ'ল। কিন্তু আমি এই কথা বুজিবৰ কাৰণে, উপলব্ধি কৰিবৰ কাৰণে অপৰাগ হওঁ। আমি 12 বাৰ শপত খাওঁ, আষ্টাংগিক শপত খাওঁ, তাৰপিছতো আমি এই প্ৰজ্ঞা এৰি, এই সাধনা এৰি আমি এৰি থৈ গুচি যাব খোজো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সেই বাণী, এই আধ্যাত্ম দীপ কথা চিন্তা আমি এৰি থৈ আমি অন্য ফালে গুচি যাব খোজো। কাৰণ আমি নিজক উপলব্ধি কৰিব পৰা নাই আমি আচলতে কি। আমি সকলোৱে গৌৰৱ কৰো আমাৰ স্বজাতিৰ নাম, আমাৰ যিটো বংশধৰ, আমি যিটো জীৱ ৰূপে আমি লাভ কৰিছো, এই জীৱটোৰ নাম আমাক মানুহ বুলি আমি উপলব্ধি কৰো আৰু মানুহ বুলি কৈ গৌৰৱ কৰো আৰু সকলো জীৱৰ শ্ৰেষ্ঠ মানৱ হিচাপে আমি প্ৰতিপন্ন কৰিব খোজো। কিন্তু প্ৰতিপন্ন কৰিব খুজিলেও আমি মানুহ মানেনো কি এই সংজ্ঞাটো বুজি পোৱাত আমাৰ কিছু অসুবিধা হয়। আমি এতিয়া এই মানুহনো কি প্ৰজ্ঞাৰ মাজেৰে এই মানুহ কাক কয় এই কথাটো আমি প্ৰথমতে বুজি ল'বৰ কাৰণে আমি চিন্তা চৰ্চা কৰিব বিচাৰিছো। আমিও যদিও কওঁ যে আমি মানুহ সৰ্বশ্ৰেষ্ঠ জীৱ, তথাপিতো ইয়াৰ ভিতৰতো কিছু কেৱল নোহোৱা নহয়। কাৰণ মোৰ দেউতাই মোৰ মাক বিয়া কৰালে কাৰণে মোৰ জন্ম হোৱা নাই। মই ইতিমধ্যে 84 লক্ষ জনী পৰিভ্ৰমণ কৰি এই পৃথিৱীলৈ আহিছো। এই 84 লক্ষ জনী বুলি ক'বলৈ যাওঁতে সংস্কৃত সাহিত্যত 3টামান শ্লোক পোৱা যায়। তথাপিতো আমি স্থাবৰং বিংশতি লক্ষণম বুলি এটা শ্লোক পোৱা হৈছে আৰু 63 লক্ষণম জলসম্পদম বুলি আমি এটা বেলেগ বেলেগ শ্লোক এটা পাইছো। বাৰু শ্লোকৰ কথা আমি পিছলৈ আহিম। এতিয়া আমি বুজি পাইছো যে 84 লক্ষ জনী পৰিভ্ৰমণ কৰাৰ পিছতহে আমি মানুহ নামৰ জীৱটো পাওঁ। আমি এনেই অহংকাৰ কৰো আমি জীৱশ্ৰেষ্ঠ মানৱ বুলি, কিন্তু আমি যে পৃথিৱীত আহিলো এই সাধনাৰ জৰিয়তে যে আমি আগুৱাই যাব লাগিব, এই সাধনা যে প্ৰজ্ঞাৰ সাধনা হ'ব লাগিব, এই কথাটো আমাৰ বুজি পোৱাত অকমান অসুবিধা হয়। কাৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এটা বাণী কৈছে, আউৰ কি মনুষ্য হইবা এৰা এইটো আশ। আমি যে মানৱ জীৱনটো আকৌ ঘূৰাই পাম এই কথাটো আশা দিব দিছে। সেইকাৰণে এই মহাভাগৱত গ্ৰন্থৰ মাজত আমাক শিশু প্ৰহ্লাদে বাৰে বাৰে সকীয়াই দিছিল যে শিশু কালত, কুমাৰৰ কালত ভাগৱত ধৰ্মৰ কথা আমাক ধৰিব দিছিল। কিন্তু ইমানবোৰ কথা লিখি থৈ যোৱাৰ পিছতো আমি কিন্তু আমাক আগুৱাই নিয়াৰ কাৰণে বা সেই প্ৰজ্ঞাৰ সাধনা কৰিবৰ কাৰণে আমি অপাৰগ হৈছো। কাৰণ এই সকলোবিলাক মূলতে আমাক বাধা প্ৰদান কৰা এটা ইন্দ্ৰিয় আছে, মন। মন এই মনুষ্য নাম কাৰণ বন্ধ মুখ্যয়া। মানুহৰ এই বন্ধ আৰু মুখ্যৰ কাৰণ হৈছে মন। আৰু এই মনটোক বিচলিত কেতিয়া হয় আমাৰ, যেতিয়া আমি সত্য আৰু বিশ্বাসক বুজি নাপাওঁ। সত্য আৰু বিশ্বাসক যদি আমি আদৰি নলওঁ, তেতিয়া আমাৰ মনটো বিচলিত হ'ব। তেতিয়া আমি সত্য মানেনো কি, কাকনো সত্য কয়, আমি সত্য বিষয়টো বুজিবৰ কাৰণে আমি যাব লাগিব she is my mother, that is truth, এইজনী মোৰ মা, এইটো সত্য। কাৰণ মাৰ গৰ্ভৰ পৰা যিদিনা মই জন্ম লাভ কৰিছিলো, সেইদিনা অন্তত এগৰাকী ঠায়ে দেখিছিল। কাৰণ মাৰ লগত মই এই নাভিৰ দ্বাৰা সংযুক্ত হৈ আহিছিলো। আৰু নাভিচ্ছেদন কৰা যিগৰাকী মাতৃ, হয়তো ধাই মাতৃও হ'ব পাৰে, হয়তো নাৰ্ছো হ'ব পাৰে, হয়তো ডক্তৰ হ'ব পাৰে, কোনোবাই নহয় কোনোবাইতো দেখিছিলে এইজনী মাকৰে এইটো সন্তান। বা মাৰ গৰ্ভত দেউতাই যিদিনাই বীৰ্য স্থাপন কৰিছিল, লাহে 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 মাৰ অৱয়ৱৰ সলনি হৈছিল। আৰু তেতিয়াই মানুহে কোৱা মেলা কৰিছিল যে এইজনী মাতৃ হবলৈ ওলাইছে। আৰু শেষত যিদিনা 9 দিন যেতিয়া গৰ্ভত থাকি যিদিনা মই ভূমিষ্ঠ হওঁ, সেইদিনা কোনোবা নাৰ্ছে, কোনোবা ধায়ে, কোনোবা ডক্তৰে সেই নাভিচ্ছেদন কৰি মোক পৃথক কৰি মানুহক জনাই দিছিল যে এইজনীয়ে মা আৰু এইজন ল'ৰা। এইটো সত্য। কিন্তু বিশ্বাস হৈছে he is my father, that is faith, কাৰণ সেইজন মোৰ দেউতা, এইটো বিশ্বাস। কাৰণ মই জন্ম লাভ কৰাৰ পিছত যেতিয়াৰ পৰা মই অলপ বুজা হৈছো, যেতিয়ালৈ 2 এটা কথা ক'ব পৰা হৈছো, তেতিয়া
মা পেহী আইতা সকলে মোক দেখুৱাইছিল এইজনে তোমাৰ দেউতা আৰু তেওঁলোকে দেখুৱাই দিয়াৰ কাৰণেই মই বুজি লৈছো এইজনেই মোৰ দেউতা এইটো বিশ্বাস কাৰণ গীতাই কৈছে মাকেহে জানে সন্তানৰ দেউতাক কওঁ মায়ে কৈছে কাৰণেই মই বিশ্বাস কৰি লৈছো দেউতাক আৰু এই দেউতাৰ লগত থাকি যেতিয়া দেউতা আমাৰ মাজৰ পৰা গুচি যায় আৰু গুচি যোৱাৰ পিছতো আমি এই দেউতাক সশ্ৰদ্ধাৰে শ্ৰাদ্ধ আমি কৰি থাকো আৰু দেউতা সেইজনকে দেউতা বুলি মানি লওঁ প্ৰকৃত অৰ্থত তেওঁ মোৰ দেউতা হয় নে নহয় এইটো কোনোদিন কোনেও দেখা নাই আনকি মায়েও দেখা নাছিল কাৰণ মা গৰ্ভত দেউতাই যিদিনা মোক স্থিতি কৰিছিল সেইদিনা মায়েও দেখা পোৱা নাছিল কিন্তু মায়ে এটা দৃষ্টিৰে দেউতাক দেখিছিল এই দৃষ্টিটোৰ নামে হৈছে অন্তৰ্দৃষ্টি আৰু অন্তৰ্দৃষ্টিৰে আমি যেতিয়ালৈকে উপলব্ধি কৰিব নোৱাৰিম তেতিয়ালৈকে এই সত্য আৰু বিশ্বাসক বুজি ল'ব নোৱাৰিম আৰু আমি যদি সত্য আৰু বিশ্বাসক বুজি ল'ব নোৱাৰো সত্য আৰু বিশ্বাসক উপলব্ধি কৰিব নোৱাৰো অৰ্থাৎ দেউতা আৰু মাক যদি বা পিতৃ মাতৃক যদি আমি বিশ্বাসত ল'ব নোৱাৰো তেতিয়া আমি প্ৰজ্ঞাৰ সাধনা নহয় আমি জীৱনত একো কামেৰে আগবাঢ়িব নোৱাৰিম কাৰণ জাত সন্তে লভি আছো প্ৰথমে জনম সি আদ্য গুৰু পূজনী উত্তম বুলি আমাক সেই সৰু কালিতে হৰণ সদৃশ্য বাপকনে আমাক বহুত ধুনীয়াকে শিকাই আছে কিন্তু আমি জগতত দেখিছো কি আজি বৃদ্ধাশ্ৰমৰ সৃষ্টি হৈছে আৰু এই সত্য আৰু বিশ্বাসক হাতেৰে মোহাৰি আমি তেখেতসকলৰ পৰা দূৰৰ পৰা দূৰলৈ আমি গতি কৰি গৈ আছো যেতিয়ালৈকে আমি সেই সত্য আৰু বিশ্বাসৰ পৰা বিচৰিত হৈ থাকিম তেতিয়ালৈকে আমি এই প্ৰজ্ঞা আৰু সাধনা এই দুইটা কথা এটাও নহব আৰু প্ৰজ্ঞাৰ সাধনাৰে বাদ বোলাৰ চিন্তা কথাও আমি কৰিব নোৱাৰিম আৰু এই প্ৰজ্ঞাৰ সাধনাৰে বাদ বুলিবলৈ আমাক কোনে শিকাইছিল এগৰাকী সেই মহাভাৰতৰ যুদ্ধৰ মাতৃ অনেক দুখ দৈন্যতা সহ্য কৰিও 5টিকৈ সন্তান এগৰাকী বোৱাৰী লৈ 14 বছৰ বনবাস কাটিছিল কুন্তি মাতৃ যে সি 14 বছৰ বনবাসত থাকি ঘাত প্ৰতিঘাতৰ মাজেৰে জীৱন জোৰা কথা শিকিছিল আৰু যাৰ শিক্ষাৰ দ্বাৰা দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সময়ত ভীমে যেতিয়া বাৰে বাৰে গদা ধৰি কৌৰৱসকলক আক্ৰমণ কৰিবলৈ ওলাই কুন্তিয়ে মাত্ৰ আঙুলিৰে হাতেৰে এটা ইশাৰা দিয়ে বাপু বুলি কোৱাৰ লগে লগে ভীম বহি যায় সমজনে वालों के लिए ইশাৰা হি কাপি জাগতিক জগতৰে শিক্ষিত হৈ জাগতিক জগতৰ সাধনাৰে শিক্ষিত হৈ জাগতিক জগতত প্ৰচলিত প্ৰজ্ঞাৰ ধাৰণা লৈ কুন্তিয়ে এই 5গৰাকী সন্তানক মহিয়ান কৰি লৈ গৈছে আপোনালোকে আটাই জানে এই কুৰুক্ষেত্ৰ যুদ্ধৰ 18 অক্ষ নিশানাৰ মাজত সকলোবিলাক সৈন্য সমৰ্থন নিপাত হৈছিল মাত্ৰ পাণ্ডৱৰ 5গৰাকী পাণ্ডৱৰ 6গৰাকী কৌৰৱৰ 3গৰাকী তাত জীয়াই আছিল পঞ্চ পাণ্ডৱ আৰু সাত্যকী আৰু কৌৰৱৰ ফালে জীয়াই আছিল কৃপাচাৰ্য পিতবামা আৰু অশ্বত্থামা গতিকে এই বাপসকল এই কুন্তি মাতৃৰ যিটো আদৰ্শ কুন্তি মাতৃৰ যিটো প্ৰজ্ঞা কুন্তি মাতৃৰ যিটো সাধনা সেই সাধনা যদি আমি ল'ব নোৱাৰো তেতিয়াহ'লে আমি এই শাস্ত্ৰ ভাগৱত বিভিন্ন নিয়ম নীতি শৰণ ভজন এই কথাবিলাকৰ ফালে আগবাঢ়ি যাব আমি কেতিয়াও নোৱাৰিম কাৰণ তাৰ প্ৰমাণ গান্ধাৰী মাতৃয়ে দিছে নিজ স্বামীক নাচাওঁ বুলি চকু বান্ধি লোৱাৰ পিছত 100টা সন্তান জন্ম দিয়াৰ পিছতো এজন সুপুত্ৰ জন্ম দিব পৰা নাছিল সেইকাৰণে এই গুগল মিট যোগে যোগদান কৰি থকা আই মাতৃ সমস্তলৈ আমি কাটৰে আহ্বান জনাইছো আপোনালোক ওলাই আহক এনেদৰে ভক্তি সুধা সন্ধানী ভক্তি সাধনা সত্ৰ উপাসনা সত্ৰ দৰে যিবিলাক সত্ৰই ভগৱন্তৰ গুণানুনাম শুদ্ধভাৱে প্ৰচাৰ কৰাৰ কাৰণে আপোনালোকক আগুৱাই আনি এটা সুন্দৰ সুবিধা কৰি দিছে ভক্তি সুধা সন্ধানী সত্ৰৰ সভাপতি সম্পাদক প্ৰমুখ্যে উপদেষ্টা মণ্ডলে যি এটা আমাক সুবিধা কৰি দিছে এই সুবিধাটো আমি গ্ৰহণ কৰো আমি গান্ধাৰী হৈ নাথাকো চকু বান্ধি লৈ একজন দুপুত্ৰৰ জন্ম নিদিও ঘাত প্ৰতিঘাতৰ মাজেৰে 5 পাণ্ডৱক আমি জন্ম দিওঁ যাতে পঞ্চ পাণ্ডৱৰ জয়ৰ জৰিয়তে আমি ভাৰতীয় সংস্কৃতিক ভাৰত মাতৃক অসম মাতৃক আমাৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আদৰ্শৰাজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি আগবাঢ়ি যাব পাৰো আৰু সেই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে সনাতন ধৰ্মৰ মূল 4টা ধাৰাৰ শাক্ত শৈৱ বৈষ্ণৱ আৰু দানপত্যৰ এই 4টা ধাৰাৰ মূল বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই নৱ বৈষ্ণৱ আন্দোলনৰ আৰম্ভণি কৰা আলোৱাৰসকলৰ পিছতেই সেই সময়ৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ৰামানুজ শংকৰাচাৰ্য জ্ঞানদেৱ নামদেৱ শ্ৰী চৈতন্যদেৱ
কবিৰ দাস, সুৰদাস, বল্লভাচাৰ্য, মীৰাবাই প্ৰভৃতি মহাপুৰুষসকলে যি বৈষ্ণৱ আন্দোলনক অশেষ কষ্টৰে আগুৱাই নিছিল, তাৰেই আৰ্হি লৈ বা সেইসকলৰ লগত সেইসকলৰ আদৰ্শক বিশ্লেষণ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে উত্তৰ পূব ভাৰতত যে একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিলে, সেই একশৰণ হৰিনাম ধৰ্মই সমগ্ৰ ভাৰতবৰ্ষ নহয় সমগ্ৰ বিশ্বতে এক আলোড়নৰ সৃষ্টি কৰি আছে। আমি ভাগ্যৱান, আমি আজি নিজকে উপলব্ধি কৰিব লাগিব যে আমাৰ প্ৰজ্ঞাৰ সাধনাস্থলী হ'ল প্ৰজ্ঞাৰ সৰ্ববৃহৎ সাধনাস্থলী হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘ। যি শ্ৰীমন্ত শংকৰদেৱ সংঘই ভাৰতৰ ভিতৰত বা পৃথিৱীৰ ভিতৰতে সৰ্বাধিক বা পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ সামাজিক সাংস্কৃতিক আধ্যাত্মিক অনুষ্ঠান হিচাপে স্বীকৃতি ল'বৰ কাৰণে সক্ষম হৈছে। আৰু এই সক্ষমতা আনিছে আজিৰ পৰা প্ৰায় 95 বছৰ আগতেই সেই জটিলখনত যি এটা জটিলখন সৃষ্টি হৈছিল যে মহাপুৰুষ শ্ৰীমন্ত শংকৰ মাধৱে আমাক যি প্ৰজ্ঞাৰ দ্বাৰা সেই যি সাধনাৰ দ্বাৰা জীৱন যুদ্ধত জয়ী হ'বৰ কাৰণে আগবঢ়াই নিব বিচাৰিছিল, তাত এৰুণ যেতিয়া লাগিছিল তেনে এটা জটিল সংগীতখনত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে মহাব্যক্তিসকলে শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ শুদ্ধ ৰূপত পুনৰ প্ৰতিষ্ঠাৰ বাবে হাতত কলম তুলি লৈছিল। আৰু বেজবৰুৱাদেৱৰ এই আন্দোলনত যোগ দিছিল গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ, তেতিয়াৰ স্বনাম ধৰ্ম সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী, গোপীকা বল্লভ গোস্বামী, ৰাধিকা বল্লভ গোস্বামী আদিৰ লগতে আগবাঢ়ি আহিল ৰমাকান্ত মুক্তিয়াৰ আতা, হলধৰ ভূঞা, নিকামূল সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত গহেন চন্দ্ৰ গোস্বামী, ধৰল সত্ৰৰ সত্ৰাধিকাৰ তীৰ্থনাথ গোস্বামী আদি। তেৰা হাবৰ মতাদৰ্শক শ্ৰদ্ধা জনাই 1930 চনত পূৰ্ণ ৰূপত এক বলিষ্ঠ অনুষ্ঠানৰ জন্ম হ'ল, যাক আজি বিশ্বৰ সৰ্ববৃহৎ সামাজিক সাংস্কৃতিক অৰাজনৈতিক অৰ্থনৈতিক অনুষ্ঠান হিচাপে আমি অভিহিত কৰিছে, যাৰ নাম শ্ৰীমন্ত শংকৰদেৱ সংঘ। এই নানা ঘাট প্ৰতিঘাতৰ মাজেৰে 95 বছৰ বা 94 বছৰ অতিক্ৰম কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘই দিনে দিনে প্ৰসাৰতা লাভ কৰি অহা 7 জনৰ পৰা আহি 56 লাখ ভকতৰ অনুষ্ঠানত পৰিণত হোৱা এই শ্ৰীমন্ত শংকৰদেৱ নামৰ বৃহৎ অনুষ্ঠানটিৰ সাংগঠনিক ৰূপত বলিষ্ঠ ৰূপত আগবঢ়াই নিবৰ কাৰণে কঠোৰ নিয়মানুৱৰ্তিতা লাগিব আৰু এক বলিষ্ঠ সংবিধান লাগিব, ৰীতি নীতি আস্থা কাষ্ঠা হ'ব লাগিব দৃঢ়। আজিৰ পৰা কেইটামান দিন আগত বোধহয় ইয়াৰ আগৰ বৃহস্পতিবাৰতে নেকি এইবাৰৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰণে প্ৰচাৰ প্ৰসাৰক সুদূৰ প্ৰসাৰী কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই বাছনি কৰি দিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা গুৰুত্বপূৰ্ণ বিভাগ প্ৰচাৰ শাখাৰ স্বনামধন্য সভাপতি নৱনিৰ্বাচিত সভাপতি পৰম বান্ধৱ হেন কুমাৰ ডেকাদেৱে আমাৰ দেৱকুমাৰ গগৈদেৱক আহ্বান জনাইছিলে যে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই বিভিন্ন মানুহৰ বিভিন্ন সমালোচকৰ কাৰণে আমি চকুৰ কুটাত আঁতৰ হাল হৈছো, প্ৰতিটো কথাতে প্ৰতিটো খোজতে আমাক নিৰীক্ষণ কৰি আহিছে, প্ৰতিশোধমূলক ব্যৱস্থা লৈ আহিছে। গতিকে এই গগৈ বা সেই প্ৰচাৰকসকল আপোনালোকে কঠোৰ চিন্তা চৰ্চাৰে কঠোৰ সাধনাৰে সেই প্ৰজ্ঞাৰ সাধনাৰে আপোনালোক আগুৱাই যাব আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘক এক বলিষ্ঠ পদক্ষেপত আগুৱাই নিয়াৰ কাৰণে আপোনালোকে চেষ্টা কৰিব যদি আহ্বান দিছে। সেইদিনাৰ পৰাই মোৰ মনত এটা কথা জাগৃত হৈছে যে আমাক ৰুধিব পৰা শক্তি হয়তো বিশ্বত জন্ম হোৱা নাই, কিন্তু সেই সমাজ সংগঠনৰ যি সৰ্বশ্ৰেষ্ঠ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘক আগুৱাই নিব লাগিলে আমি নিজকে সাধনাত গতি হ'ব লাগিব। কেৱল শৰণ হলো বা কেৱল গামোচা পাই কাৰণে কেৱল আমি ভাল পদবী পাওঁ কাৰণে যদি আত্মপ্ৰতিষ্ঠাৰ কাৰণে যদি আমি অনুষ্ঠানখন বুলি ভাবো তেতিয়া ভুল কৰা হ'ব। আত্মপৰিচয় দিয়াৰ কাৰণেহে এটা অনুষ্ঠান। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে অনুষ্ঠান যদি নাথাকিলহেঁতেন আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাজৰ এই ভক্তি সুধা সন্ধানী সত্ৰ নামৰ আধ্যাত্মিক অনুষ্ঠানৰ যদি সৃষ্টি নহলহেঁতেন, এই মণি শিক্ষকসকল যেনেদৰে শ্ৰীমন্ত শংকৰদেৱ সংঘক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে এই 7 জন মণিকে চেষ্টা কৰিছিল, ঠিক তেনেকে কোনোবা এটা সন্দিক্ষণত এনেদৰে মোবাইল যোগে ঘৰতে আবদ্ধ হৈ থকা মানুহসকলক ভকতসকলক আগুৱাই নিবৰ কাৰণে স্বনামধন্য মন্দিৰা ভৰালী আইৰ দৰে এগৰাকী নাৰী, বিদুষী নাৰীয়ে, জটিল নাহন বাপৰ দৰে এগৰাকী দূৰদৰ্শী পুৰুষে এনেদৰে এটা চেষ্টা কৰি থৈ গ'ল যাতে আমি সকলোৱে নিৰাশাৰ মাজত আশা দেখিবৰ কাৰণে দিনটোৰ অৱসাদৰ মূৰত আমি এটা সুন্দৰ বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে এক মাধ্যম আমাক দিলে।
এই প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত ঘৰতে থাকি সমস্তজনৰ লগত একত্ৰিত হৈ মনৰ ভাৱ প্ৰকাশ কৰা যি এটা অনুষ্ঠান, এই অনুষ্ঠানো এক প্ৰজ্ঞাৰ সাধনাস্থলী। এই প্ৰজ্ঞাৰ সাধনাস্থলীক আমি আগুৱাই নিবৰ কাৰণে বিশ্ব দৰবাৰত গুৰুজনক প্ৰতিষ্ঠা কৰাৰ মানসেৰে ইতিমধ্যেই বিশ্ব দৰবাৰত যে বিশ্ব অভিলেখ সৃষ্টিৰ কাৰণে যি খোল বাদন প্ৰক্ৰিয়া আমাৰ সমাপ্ত হৈ গৈছে, অংকীয়া ভাওনাৰ প্ৰক্ৰিয়া সমাপ্ত হৈ গৈছে, সেই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব লাগিলে, শুদ্ধ ৰূপত নিজকে আগুৱাই নিব লাগিলে, সেই প্ৰজ্ঞাৰ সাধনা কৰিব লাগিলে, কিদৰে ভক্তি সুধা সন্ধানী সত্ৰ বা ভক্তি সাধনা সত্ৰ বা উপাসনা সত্ৰ বা এনেধৰণে সত্ৰবিলাকৰ লগত থাকি এনেকুৱা আলোচনা চক্ৰবিলাক অনুষ্ঠিত কৰি আমি নিজকে সংশোধন কৰি আগুৱাই যাবৰ কাৰণে আমি চেষ্টা কৰিব পাৰিম। মাতৃসকলৰ প্ৰতি এটি আহ্বান জনাইছো, সন্তান জন্ম দিয়া আগৰ পৰাই আমি সন্তানটো ঠিক কৰি লৈ আহিব লাগে বুলি গীতাৰ বাণী আছে। এই বৈবাহিক জীৱন সুন্দৰ আৰু অৰ্থবহ কৰিবৰ কাৰণে যুগুতীয়া হৈছে বিবাহ পদ্ধতি। শুদ্ধ ৰূপত আমাক চলাই নিবৰ কাৰণে এখন বিধান ৰচনা কৰিছে, যাৰ সহজ পদ্ধতি প্ৰণালীবদ্ধভাৱে ঈশ্বৰ উপাসনাৰ বাবে আমাক দিছে এখন প্ৰসংগ প্ৰণালী। আৰু এই জনমানসত এই পুথিবোৰে এতিয়া সুন্দৰভাৱে সমাদৰ লাভ কৰিছে। আমাৰ ঘৰত কিনি আনি 100 টকা বা 150 টকাৰে সেই আমাৰ একত্ৰ সংকলনখন কিনি আনি কোনোবাই সুধিলে মোৰ ঘৰত আছে বুলি কোৱাৰ গৌৰৱটো এৰি আমি সাধনাত সিদ্ধি লাভ কৰিবৰ কাৰণে অন্তত আমি আমাৰ এই 4 পুথি তন্নকৈ অধ্যয়ন কৰিলে আমি আজি গহপুৰৰ দৰে সমস্যাৰ সৃষ্টি নহয়। যোৰহাটৰ সেই যে তুলনি বিয়াত মাছ মাংস খাব নোপোৱাৰ কাৰণে যি অনুভৱৰ সৃষ্টি হৈছে, সেয়া যাতে কথা নহয়, তাকে আমি জানিবৰ কাৰণে আমি চেষ্টা কৰি আগবাঢ়ি যাব লাগিব। গতিকে সমস্তজনৰ প্ৰতি আমি আহ্বান জনাইছো, আমাক লাগিব এটা ত্যাগৰ মন, অনুশীলন প্ৰৱণতা, নমনীয়তা। কেৱল কথাবোৰ জানিলেই নহব, উপলব্ধি কৰিব লাগিব। উপলব্ধিৰ হাবিয়াস আমি কৰিব লাগিব। প্ৰত্যেক কাম বা অনুষ্ঠানৰ শেষত আমি সুৰীয়াকৈ গাওঁ, জানি নামে পকিলো শৰণে, আনগতি নাহিকে মৰণে, অপৰাধ কৰি তুমি দয়াশীল কৰি মোক ৰক্ষা কৰিও চৰণে। আকৌ মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, সমীৰ পোহৰি লৈও দাস কৰি পকিলো শৰণ নাম পকিলো হেৰে শৰণ। এই কথাবোৰ আমি যদিও গাই থাকো, কিন্তু আমি উপলব্ধি কৰোনে বাৰু? কোনোবাই যদি আমাক কেতিয়াবা আমাৰ অপৰাধ দেখুৱাই দিয়ে, আমাৰ খং নুঠেনে বাৰু? যদি খঙেই নুঠে, তেতিয়া সেই গহপুৰৰ বাপগৰাকীয়ে অপৰাধ বিনাশনটো সদায় গায়, মই দুৰাচাৰো সদায় গায়, তেনেহলে সেই গহপুৰৰ 200 ঘৰ 199 ঘৰ ভকতে কোৱা কথাষাৰ সেই এজন ব্যক্তিয়ে মানি লবলৈ কিয় টান পালে? কিয় তেওঁ মিডিয়াৰ ওচৰলৈ গল? কাৰণ আমাৰ সহনশীলতা নাই। আৰু সেই অপৰাধ বিনাশন ঘোষা কেৱল আমি গাই থাকো, কোনোবাই আমাক অপৰাধী বুলি কলেই আমাৰ খং উঠে, আমাৰ ইগত লাগে। সমস্ত এই যে ধৰ্মীয় ভাৱধাৰা, এই ধৰ্মীয় ভাৱধাৰা মানুহে আগুৱাই নিয়ে দুটা সত্তাৰ মাজেৰে, এটা নাম ৱৰশ্বিপ আৰু এটা নাম লিডাৰশ্বিপ। আমি দেখিছো ৱৰশ্বিপক পিছ পেলাই লাহে লাহে লিডাৰশ্বিপৰ ফালে আগুৱাই গৈছো। আমি কেৱল মেটাৰ অফ প্ৰেষ্টিজ এই কথাটোক বেছি গুৰুত্ব দিছো, যে মই কোৱা কথাটো প্ৰাথমিকত নৰল, মই কোৱা কথাটো ভক্তি সুধা সন্ধানীত নৰল, মই কোৱা কথাটো জিলাত নৰল। এই কথাটোৰে আমি ইগ এটাৰ সৃষ্টি কৰি লৈছো। বা সমস্ত আমি যেতিয়ালৈকে ইগৰ মাজেৰে থাকিম, আমি যেতিয়ালৈকে আনৰ হাতত আমাৰ চাবি কাঠি তুলি দিম, ভাল পোৱা বেয়া পোৱাৰ আত্ম অভিভাৱনৰ চাবিটো যেতিয়ালৈকে আমি আনৰ হাতত তুলি দিম, যদি আমি সেই ইগৰ মাজত থাকিম, তেতিয়া আমি সেই প্ৰজ্ঞাৰ সাধনা কৰিব আমি কেতিয়াবা নোৱাৰিম। সেইকাৰণে বা সমস্ত শ্ৰীমন্ত শংকৰদেৱ সংঘই সুদূৰ প্ৰসাৰী চিন্তা কৰি আই মাতৃ শিশু কল্যাণ সমিতি, সেৱা বাহিনী, যুৱক যুৱতী সমাৰোহ, আই মাতৃ সমাৰোহ, এনেদৰে বিভিন্ন অনুষ্ঠানৰ জন্ম দি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জৰিয়তে সমস্ত মানৱ জাতিক উত্তৰণ ঘটাবৰ কাৰণে, প্ৰতিটো অসমীয়া জাতি, প্ৰতিটো অসমীয়াৰ পৰিয়ালক আগুৱাই নিয়াৰ কাৰণে নিৰলস যি চেষ্টা কৰিছে, সেই চেষ্টাত উজান দিব লাগিব। প্ৰথমতে মই মোক শুদ্ধ কৰিব লাগিব, তাৰপিছত মোৰ ঘৰখন শুদ্ধ কৰিব লাগিব, তাৰপিছত মোৰ পৰিৱেশটো শুদ্ধ কৰিব লাগিব, তাৰপিছত মোৰ প্ৰাথমিকখন শুদ্ধ কৰিব লাগিব। মোৰ প্ৰাথমিকখন যেতিয়া সৰ্বাংগ সুন্দৰ হব, তেতিয়া নিশ্চয় মোৰ আঞ্চলিকখন সৰ্বাংগ সুন্দৰ হব, আৰু মোৰ আঞ্চলিক যেতিয়া সৰ্বাংগ সুন্দৰ হব,
নিশ্চয় মোৰ জিলাখনে গৌৰৱ অনুভৱ কৰিব আৰু সেই জিলাই যিদিনা গৌৰৱ অনুভৱ কৰিব সেইদিনা মূলৰ এটা চাবি কাঠি আমি আগবাঢ়ি যাব পাবৰ কাৰণে আমি এটা ৰাস্তা পাম আৰু সেই ৰাস্তা পাবৰ কাৰণে আমি সেৱক হ'ব লাগিব আমাৰ নাম হ'ব লাগিব সেৱা পুৰুষ সনাতন ধৰ্মৰ সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰ গীতাৰ মতে ধৰাধামত যেতিয়া অধৰ্মৰ প্ৰাদুৰ্ভাৱ হয় দুষ্টক দমন শান্তক পালন আৰু পুনঃ পুনঃ ধৰ্ম সংস্থাপনৰ কাৰণে ভগৱন্তই বিভিন্ন ৰূপত অৱতাৰ গ্ৰহণ কৰে এই অৱতাৰবোৰ ধৰে লীলা অৱতাৰ হিচাপে সেই অৱতাৰী ভকত ভগৱন্তক বা সেই অৱতাৰী পুৰুষক আমি লীলা পুৰুষ হিচাপে চিহ্নিত কৰো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লীলাৰাজিক প্ৰকাশ কৰিবলৈ কাৰণে কৃষ্ণ জগতগুৰু শ্ৰীকৃষ্ণৰ লগত শ্ৰীকৃষ্ণৰ লীলা মাহাত্ম্যক প্ৰকাশ কৰিবৰ কাৰণে লগত আহিছিল উদ্ধৱ যীশুখ্ৰীষ্টৰ লগত আহিছিল মেথৌ শ্ৰীৰামচন্দ্ৰৰ লগত আহিছিল হনুমান শ্ৰী চৈতন্য মহাপ্ৰভুৰ লগত আহিছিল নিতাই গৌৰাংগ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লাগে আহিছিল মহাপুৰুষ মাধৱদেৱ এইসকলৰ সেৱাৰ যিটো মনোভাৱ সেই লীলা অৱতাৰৰ লগে লগে তেৰাসকলৰ লীলা মাহাত্ম্য প্ৰচাৰৰ কাৰণে যিসকল আধ্যাত্মবাদৰ পুৰুষ আহিছিল সেইসকলে নিজৰ জীৱনৰ বহু ত্যাগ স্বীকাৰ কৰি ত্যাগৰ মহিমাৰে মহিমামণ্ডিত হৈ লীলা পুৰুষৰ লীলা মাহাত্ম্য প্ৰচাৰ যুগে যুগে প্ৰচাৰ কৰিবলৈ আহিছিল ত্যাগৰে তেখেতসকলে তেৰাসকলৰ নাম খোদিত কৰিছিল বিভিন্ন ব্যক্তিৰ হৃদয়ত ভগৱন্তৰ অৱতাৰৰ কাৰণ ভগৱন্তই নিজেই কৈছে যে তেওঁ তিনিটা কাৰণত মুখ্য কাৰণত বাৰে বাৰে পৃথিৱীলৈ আহে দুষ্টক দমন শান্তক পালন আৰু ধৰ্ম সংস্থাপন এই পুনঃ পুনঃ ধৰ্ম সংস্থাপনৰ বাবেই সেয়া পুৰুষসকলে জীৱন পাত কৰে নিজকে একো নিবিচাৰ কৰে এইজন মহাপুৰুষ মাধৱদেৱৰ আদৰ্শৰে আমি যদি আগবাঢ়ি যাব পাৰো এটা যুগত ৰামচন্দ্ৰৰ লগত হনুমানে যেনেকে জীৱন পাঠ কৰিছিল সমস্ত সুখ বিলীন কৰি দিছিল সেৱাৰ বাবে জন্ম লোৱা দাস্য ভক্তিৰ আচাৰ্য বীৰ হনুমন্তে নিজৰ স্বাৰ্থৰ প্ৰতি উদাসীন হৈ প্ৰভু ৰামচন্দ্ৰৰ সেৱাৰ প্ৰতি সদা জাগ্ৰত হৈ প্ৰভুৰ কাম শেষ নোপোৱালৈকে বিশ্ৰাম নলওঁ বুলি প্ৰতিজ্ঞা কৰিছিল আপোনালোকে আটাইয়ে জানে সমুদ্ৰ লংঘনৰ সময়ত সেৱক হনুমন্তই যেতিয়া সাগৰত জাপ দিছিল তেতিয়া সমুদ্ৰই মৈনাক পৰ্বতক কৈছে যে ৰাম ভক্ত হনুমানক সমুদ্ৰ লংঘনত ভাগৰ লাগিব পাৰে গতিকে তুমি ওখ হৈ হনুমন্তৰ জিৰণিৰ ব্যৱস্থা কৰি দিয়া সেই মৈনাক পৰ্বতে ওখ হৈ হনুমন্তক জিৰাবৰ কাৰণে আমন্ত্ৰণ জনাইছিল তেতিয়া সেৱক হনুমন্তই উত্তৰ দিছিল ৰাম কানো বিনহু হুই কহি বিশ্ৰাম ৰামচৰিত মানসত কৈছে যে আদৰ্শ সেৱকৰ জীৱন হনুমন্তৰ জীৱন তেওঁ বিশ্ৰাম নোলোৱাকৈ ৰামৰ যেতিয়ালৈকে কাম শেষ নহয় ৰামৰ কাৰ্য যেতিয়ালৈকে মই সমাধান কৰিব নোৱাৰো তেতিয়ালৈকে মোৰ বিশ্ৰামৰ কিবা কাম আছে নিজৰ নিজত জুই লগাই হলেও সীতা মাতৃৰ উদ্ধাৰৰ বাবে লংকা নগৰীত জুই দিছিল লগত বানৰ ভালুকৰ সেনা লৈ সেৱা কৰিছিল ৰামচন্দ্ৰক অকৃত্ৰিমভাৱে ঠিক তেনেদৰে দাপৰ যুগত ভগৱন্ত শ্ৰীকৃষ্ণই অৱতাৰ গ্ৰহণ কৰিছিল দেৱতাসকলক দৈত্য দানৱৰ পৰা মুক্ত কৰিবলৈ অৱতাৰ গ্ৰহণ কৰিছিল বসুদেৱ দৈৱকীৰ 1000 বছৰ তপস্যাৰ ফলস্বৰূপ আৰু সেই 1000 বছৰ তপস্যাৰ ফলস্বৰূপে পুত্ৰৰূপে শ্ৰীকৃষ্ণ হিচাপে আহিছিল সেৱক হিচাপে সখা উদ্ধৱ যি ওৰেটো জীৱন শ্ৰীকৃষ্ণৰ লগত ছাঁটোৰ দৰে লাগি আছিল গোপীসকলক কৃষ্ণৰ প্ৰতি থকা প্ৰেমৰ সাক্ষী হৈছিল গোপীসকলৰ সেই কৃষ্ণৰ প্ৰতি থকা প্ৰেমৰ সাক্ষী হৈছিল সখা উদ্ধৱ ঠিক তেনেদৰে আধুনিক যুগৰ ৰামকৃষ্ণ পৰমহংসদেৱৰ লগত আহিছিল স্বামী বিবেকানন্দ শ্ৰী চৈতন্য দেৱৰ লগত আহিছিল নিতাই গৌৰাংগ শ্ৰীমন্ত শংকৰদেৱৰ লগত শ্ৰী শ্ৰী মাধৱদেৱ আৰু মহামানৱ মহাত্মা গান্ধীৰ লগত ভিন্নভাৱে এইসকল সেৱক কেৱল ত্যাগী জ্ঞানী মানৱপ্ৰেমী আৰু অত্যন্ত বিশ্বাসী হৈ নিজৰ জীৱন ধন্য কৰিছিল আৰু সকলোৰে উদ্ধত থাকিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী মাধৱদেৱ দাস্য ভক্তি গ্ৰহণ কৰি সেৱক হৈ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ হল মহাৰথী ভক্তি জীৱনত এটা ভুল নকৰাকৈ অসংখ্য জীৱক কাম ক্ৰোধ লোভ মোহৰ পৰা বচাই মুক্তিৰ মহান ৰাজ্যখনলৈ পথ বান্ধি দিয়াৰ বিশ্ব শ্ৰেষ্ঠ সাহিত্য নাম ঘোষাৰ জৰিয়তে সেৱাক ব্যক্তিগত ভাৱনা ব্যক্তি ক্ৰিয়াৰ পৰা মুক্ত কৰি নেঘেৰিটিঙৰ আঙুঠি পিন্ধোৱা কইনাকো এৰি চিৰকুমাৰ হৈ গল কেৱল গুৰুজনৰ সেৱাৰ বাবে সাহিত্যৰ নৱৰসক উন্নীত কৰিলে দশম ৰসলৈ সেৱা ৰসৰ মাধ্যমেৰে কাষ হুয়াতো জু সেৱা নকৰিলো হৰি 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 হৰিয়ে ইটো মোৰ অপৰাধৰ সীমা নাই
উদাত্ত গান থাকালে জানা আমি চাৰি জাতি চাৰিও আশ্ৰমী নোহোৱাতি নোহ ধৰ্মশীল চিত্ত আমি কিন্তু পূৰ্ণানন্দ সমুদৰ তাপন কমলৰ দাসৰো দাসতা নাদক্ষ হৈলো আমি ৰাম দাসৰো দাসতা নদাস হৈলো আমি বিচাৰ বিপ্লৱৰে মহিয়ান হল সেয়া পুৰুষ শ্ৰী শ্ৰী মাধৱ জীৱনৰ বিচাৰ স্ৰষ্টাৰ বিচাৰ সৃষ্টিৰ উদ্দেশ্যৰ বিচাৰ কৰি গল আৰু বিচাৰ কৰি তেওঁ গালে অধমে কেৱল দুখ লয় মধ্যমে গুণ দুখ লয় কৰিয়া বিচাৰ উত্তমে কেৱল গুণ লয় উত্তমে অল্প গুণ কৰয় বিস্তাৰ এই প্ৰকাশ তত্ত্ব বিচাৰ কৰি সন্ত বিনোৱাজীয়ে মাধৱদেৱ সম্পৰ্কে বাণী দিছে যে মহাপুৰুষ মাধৱদেৱে আন একো নিলিখি কেৱল যদি এই জোকা ঘোকাকে লিখিলেহেঁতেন তথাপিতো তেৰা মহাপুৰুষ হলে সেৱাৰ জৰিয়তে বিচাৰ বিপ্লৱৰ বীজ ৰোপণ কৰাৰ জৰিয়তে বিচাৰ বিপ্লৱ সমতা শান্তি নামঘোষাৰ অমৃত মানৱ সেৱা জীৱ সেৱা ঈশ্বৰ সেৱা এই তিনিটা শ্ৰেষ্ঠ সেৱা মাধৱ পুৰুষে জীৱনত ব্ৰত হিচাপে ললে সেৱাৰ মাধ্যমেৰে দিয়ামুক সেৱাৰ সহাৰ ৰসনা জীৱাৰ বাবে সৰৰস সিদ্ধ ৰস অমৃতক ৰস সাৰ বুলিছে ৰসশাস্ত্ৰীসকলে মানৱীয় দৃষ্টিৰে চালে সৰ্বশ্ৰেষ্ঠ ৰস হৈছে শান্ত ৰস এয়া হল ৰসজ্ঞসকলৰ মতামত কিন্তু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে সেৱাৰ ৰসকে শ্ৰেষ্ঠ ৰস বা ৰসৰ সাৰ বুলি ঘোষণা কৰিছে সেৱাক ব্যৱসায় হিচাপে ললে উপাস জীৱন পদ্ধতি হিচাপে লোৱা মাধৱদেৱে আদি খণ্ড সেৱকসকলক সাৱধান কৰি থৈ গৈছে পাপ সমস্ত এইদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য হৈ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে যি বৈকুণ্ঠলৈ দাপোন মানৱ জাতিক দি লৈ গৈছিল নমাই বৈকুণ্ঠলৈ নামৰ দাপোন আনি মানৱ জাতিক দি থৈ গৈছিল অহংকাৰ শূন্যভাৱে জাত পাতৰ বিচাৰ নকৰি কেৱল সেৱাৰ মনোভাৱেৰে আগুৱাই যোৱাৰ সংকল্পেৰে ইমানবোৰ শাস্ত্ৰ অধ্যয়ন কৰাৰ পিছতো কিয় বাৰু আজি মানৱ সমাজত বিশৃংখল ঘটি আহিছে ইয়াৰ মূল কাৰণে হৈছে সকলোৱে প্ৰভু হব খোজাৰ বাবে দাস হোৱাৰ মনোবৃত্তি বা সেৱক হোৱাৰ মানসিকতা আমাৰ সমাজৰ বাবে পৰা ক্ৰমাগতভাৱে নাইকিয়া হৈ যাব ধৰে কেৱল আমি নিজক সমাজৰ উদ্ধত প্ৰতিষ্ঠা কৰিব বিচাৰো গাড়ীৰ আইনাখনৰ ধূলিখিনিত নিজৰ নামটো লিখি ভাল পাওঁ পাহাৰৰ ডাঙৰ ডাঙৰ শিলকেইটাতো বনভোজ গাব যোৱাৰ চলেৰে নিজৰ আৰু নিজে ভাল পোৱাজনৰ নামটো ডাঙৰ কৰি লিখি আমি ভাল পাওঁ ঈশ্বৰতে দান কৰা বৰঙণিখিনি দি ধৰ্মালোচনী সভা বছৰেকীয়া অধিৱেশন আদিত দিয়া বৰঙণিখিনি দি সেই সভাই প্ৰকাশ কৰা স্মৃতি গ্ৰন্থখনিত বৰঙণিৰ তালিকাত নিজৰ নামটো নেদেখিলে আমাৰ খং উঠে অধিৱেশনৰ আদৰণি সমিতি গঠনত নিজৰ নাম প্ৰস্তাৱ নহলে আমি বেয়া পাওঁ মুঠতে আমাক কেৱল প্ৰভুত্ব লাগে দাসত্ব আমি একেবাৰে ভাল নাপাওঁ কিন্তু শংকৰ মাধৱৰ আদৰ্শৰে আমি শংকৰ মাধৱৰ সেৱক বুলি মিছাতে গৰ্ব অহংকাৰ কৰি মৰো হনুমন্তৰ দৰে আদৰ্শ গ্ৰহণ কৰি গুৰু সেৱা জনসেৱা ভকত সেৱা জীৱ সেৱা আৰু বিচাৰ সেৱা কৰা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আদৰ্শৰে যদি আমি সেৱক হৈ আগবাঢ়িব পাৰো তেতিয়াহে আমাৰ জীৱন ধন্য হব তেতিয়াহে আমি প্ৰজ্ঞাৰ সাধনা কৰিব পাৰিম সমস্ত জীৱৰ ভিতৰত যদিও মানৱক শ্ৰেষ্ঠ আখ্যা দিয়া হয় তথাপিতো মানৱে কেতিয়াবা নিজকে দাসত্বৰ চিকলিৰে বান্ধ খাবলৈ বেয়া পাওঁ আৰু যদি দাসত্বৰ শিকলিৰে আমি বান্ধ খাবলৈ বেয়াই পাওঁ তেতিয়া মই দুৰাচাৰ কেৱলে তোমাৰ বুলি হোৱাৰো অৰ্থ আমি বিচাৰি নাপাওঁ এই জীৱৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ মানৱ আখ্যা দিয়া মানৱক অন্য জীৱৰ লগত বহুতো পাৰ্থক্য আছে কাৰণ জীৱৰ বোধ শক্তি আছে কিন্তু বাহ্য শক্তি নাই মানুহৰ বোধ আৰু বাহ্য দুয়োটাই আছে মানুহৰ বোধ শক্তি নিৰ্ভৰ কৰে ভাৱনাৰ ওপৰত ভাৱনা শক্তি হল দুই প্ৰকাৰৰ সৎ ভাৱনা আৰু অসৎ ভাৱনা সৎ ভাৱনাত সৃষ্টি অসৎ ভাৱনাত ধ্বংস আমি মানৱ সমাজ অহৰহ এই ভাৱনাৰ কোনো নহয় কোনো এটা দ্বাৰা পৰিচালিত হৈ থাকো ভাৱনাই মানুহক ঘটনাৰ ফল দুই ধৰণে দিব পাৰে এটি সৰু উদাহৰণ দি আমি আজি আমাৰ সাধনা অনুষ্ঠানৰ পৰা বিদায় ল'ব বিচাৰিছো আমি গাঁৱত বাস কৰো বা সমস্ত আমাৰ ঘৰৰ পদূলিৰ মুখত এটি
পকা ৰাস্তা আছে যদিও সেই ৰাস্তাটো ভাঙি ছিগি প্ৰায় শেষ হৈ গৈছে। বহু ঠাইত তাৰ ডোঙা বান্ধি পানী যাব পৰা অৱস্থা আছে। যোৱাকালি আমাৰ ইফালে এজাক টান বৰষুণ হৈ গৈছিল আৰু সেই ডোঙাবোৰত পানী ৰৈ গৈছে। আপোনালোকে জানেই এইটো যিটো সময়, এই সময়ত গাঁৱৰ মানুহবিলাকে পথাৰৰ মাটিবোৰ কাটি ট্ৰেক্টৰেৰে ভৰাই নি সেই ৰাস্তাটোৰে বহু জোৰেৰে পাৰ হৈ ট্ৰেক্টৰত নিয়া মাটি কিছু অংশ তাত পেলাই থৈ যায়। এই বোকাময় এটা ৰাস্তা, সেই ৰাস্তাটোৰে আমাৰ জীৱন নিৰ্বাহ হৈ আছে। সেই ৰাস্তাটোৰে 4জন ভকত বৈষ্ণৱ বগা সাজ পিন্ধি, বগা কাপোৰ পিন্ধি, চেলেং ধুতি চাটৰ লৈ আমি আলোচনাত বিভোৰ হৈ গৈ আছো। আলোচনা কিন্তু আধ্যাত্মিক কথা নহয়। আলোচনা এইবাৰ আঞ্চলিকত সভাপতি কাক পাতিলে, এইবাৰ জিলালৈ সদস্য কাক পঠালে, এইবাৰ মূলৰ সদস্য হওঁতে কিমান জনৰ প্ৰস্তাৱ আহিলে, মূলৰ সদস্য হবৰ কাৰণে কোনে কিমান দুৰ্নীতি কৰিলে, এই কথাবোৰ আলোচনা কৰি 4জন আগুৱাই গৈ আছো। এনেতে এজন ডেকা ল'ৰা আহিল, আজিকালিতো জানেই প্ৰায়বিলাকৰে পালচাৰ বাইক, খুব জোৰেৰে পালচাৰ বাইক চলাই যাব ধৰোতেই সেই বোকা পানী থকা ডোঙা এটাত পাছৰ চকাটো পৰিল। বোকাসমূহ চিটিকি আহি আমাৰ 4জনৰ সেই বগা সাজত পৰিল। লগে লগে চিঞৰি দিলো, ঐ ঐ ডেকা ল'ৰা, ৰচোন ৰচোন ৰ। আমি যেতিয়া চিঞৰিলো, ডেকাজনে কাৰা ব্ৰেক মাৰি গৈ গ'ল আৰু আমি আগুৱাই গৈ আমাৰ মাজৰে আমি ক'ব নোৱাৰাকে এজনে দিলে তাৰ গাত এটা চৰ সোধাই। চৰটো তাৰ গালত নালাগিলহেঁতেন, সি যদি চৰকাৰে দিয়া নিয়মটো মানি হেলমেটটো পিন্ধি আহিলেহেঁতেন। হেলমেটটো পিন্ধি নাহিলে, এক চৰ মাৰি দিলে। এই ল'ৰাজনৰ থাপ মাৰি চৰ মাৰি দিয়া হাতখনত থাপ মাৰি ধৰি দিলে এটা ঘোচা বৰুৱা। মানুহজনে একো কবই নাপালে, চৰ এটা মাৰি দিলে। ল'ৰাজনেও আকৌ সময় বিচাৰি নাপালে, ঘোচা এটা মাৰি দি লগে লগে কাষতে গৈ থকা আমিবোৰে তেখেতসকলক কলো, বোলে আপোনালোকে মিছাতে এই কাজিয়াখন কিয় কৰিলে, সি বা কি কথাৰ কাৰণে ইমান জোৰত গৈছিল। আপোনালোকে জানেই, আমি জানোৱেই যোৱাকালি বৰষুণ দিছে, আমাৰ গাঁৱৰ ৰাস্তাটো বেয়া, গতিকে আমিতো অকণমান চাইড হৈ যাব পাৰিলোহেঁতেন। সেই ৰাস্তাটোৰে কেৱলতো আমিয়ে খোজকাঢ়ি গৈ থকা নাই, বহুতো মটৰচাইকেল যাব পাৰে, গাড়ী যাব পাৰে। আমি যিহেতু বগা সাজ পিন্ধো, আমাৰ বগা সাজত সততে দাগ লগাৰ এটা ভয় সদায় থাকেই। তৎসত্বেও আমি সাৱধান নহৈ আনৰ দুখ খুচৰি গৈ আছিলো। লগে লগে ল'ৰাজনক কলো, বোপাই ঐ তুমি বেয়া নাপাবা, আচলতে তুমি যে আহি আছিলা গমেই নাপালো, আৰু লগৰজনে যে তোমাক গৈ এনেকুৱা এটা ব্যৱহাৰ কৰিব মই বুজিয়ে পোৱা নাছিলো, গতিকে বোপাই ঐ ময়ে তোমাক ক্ষমা কৰিছো, তুমি যোৱা। মই ভাবিলো ডেকা ল'ৰাৰ পাল্লাত পৰাতকৈ তাক বিদায় দিয়াই ভাল। লগে লগে ল'ৰাজনৰ মনৰ ভাৱনাও সলনি হল। সি হাতযোৰ কৰি মোক চিনি পালে, কলে বোলে খুৰা আপুনি বেয়া নাপাব, মোৰ ঘৰৰ মাৰ বহুত টান, মাৰ কাৰণে চেলাইন এটা আনো বুলিহে মই জোৰলৈ আহি আছিলো, আপোনালোক যে কাষেৰে গৈ আছে মই তত ধৰিব নোৱাৰিলো। মোৰ এটাই চিন্তা, মই কেতিয়া গৈ হিতেশ্বৰৰ ফাৰ্মাচীখন পাওঁ, এটা চেলাইন আনো আৰু আমাৰ ঘৰত ৰৈ থকা বেজি দিয়া মানুহজনক দিওঁগে আৰু মোৰ মাৰ প্ৰাণটো বাচে। মই আপোনালোকে যে ইমান সুন্দৰ বগা কাপোৰ পিন্ধি আহিছে মোক ভাবিবলৈ তৎ নাপালো। এইবুলি তাতকে বাইকখন তাতে ষ্টেণ্ড কৰি দুখন পৰিত্ৰী সেৱা লবলৈ উদ্যত হল। প্ৰভু সমস্ত আমি 4জন, তেওঁ এজন, ঘটনা দুটা, মানুহে একেজনেই, দুটা ভাৱনাৰ পৰা দুটা সৃষ্টি হল। গতিকে আমি শৰণ ভজন লৈ আগবঢ়াম। অষ্টাংগ যোগে আমি শৰণ ভজন হৈছো। আমাৰ সাধনা কৰিবৰ কাৰণে শৰণ লৈ যে আমাক শিকাইছে, আমাক সমস্ত ত্যাগ কৰি আমাৰ নিজৰ যি বস্তু মূল্যৱান বস্তু, এই 3টা বস্তু শৰণ হবৰ দিনা শৰণ ধৰিছে, আমাক দান দিব দিছে ভগৱন্তৰ ওচৰত, কায় বাক্য মন। আমাৰ সেই দেহাটো আমাৰ নিজৰ নহয়, মনটো আমাৰ নিজৰ নহয়, বাক্যখিনিও আমাৰ নিজৰ নহয়। গতিকে আমি ইতিমধ্যে দান কৰা বাক্যখিনি, ইতিমধ্যে দান কৰা দেহাটো, ইতিমধ্যে দান কৰা মনটোক লৈ আমি ইমান কিয় উদ্ধাৱল হৈ থাকো। আমি যে সেই ভাৱনাক আমাৰ মনত লব নোৱাৰো। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই দিয়া নীতি আদৰ্শখিনি বুকুত বান্ধি লৈ আগুৱাই যাবৰ কাৰণে আমি অপাৰগ হওঁ। কেৱল আমি লিডাৰশ্বিপ লব খোজো, কেৱল আমি আমাৰ প্ৰেষ্টিজটো ৰক্ষা কৰিব খোজো। এই কথাখিনি আমাৰ হৃদয়ে বুজি পাবৰ কাৰণে এই প্ৰজ্ঞাৰ সাধনাক লগত লৈ আগুৱাই যাবৰ কাৰণে চেষ্টা কৰিব আমি বিচাৰিছো। আৰু সেই কথাৰ চিন্তাৰে
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে তেখেতৰ কালজয়ী ৰচনা 1994 চনৰ 6 জুনৰ পৰা 14 জুনলৈকে মেলবৰ্ণ চহৰত অনুষ্ঠিত হোৱা বিশ্ব সাহিত্য সভাত সৰ্বশ্ৰেষ্ঠ সাহিত্য বুলি ঘোষণা কৰা এই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ নাম ঘোষাৰ একেবাৰে শেষৰ ঘোষা জোকা গাই মই আপোনালোকৰ মাজৰ পৰা বিদায় ল'ব বিচাৰিছো। হে ভজ ভগৱন্ত ভক্তি ভাৱে ভগৱন্ত ভজিয়া পৰম গতি পাৱে ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে ভগৱন্ত নভজি চনয় জমথাৱে ভগৱন্ত ভকত মনে নধাৱে ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে ভগৱন্ত ভজিয়া জনম বাহুৰাৱে যত হবে মিছা ভক্তিৰ ভাৱে ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে জানিও ভজিও ভাই ভগৱন্তৰ পাৱে এহুৰখ মাধৱ মুৰুকমতি গাৱে ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে। অতি সুন্দৰ অপচন। এই ভাৱক ভাই, এই ভাৱনা ভগৱানৰ কথা ভক্তি ভাৱে ভাবা, কাৰণ ভগৱন্তক ভজিলে পৰম গতি পায় আৰু ভগৱন্তক নভজিলে যমৰ অধীন হব লাগে। ভগৱন্তৰ ভকতৰ ফালে সমন অৰ্থাৎ যমদূত কেতিয়াও নাযায়, অৰ্থাৎ বাৰে বাৰে জন্ম হৈ মৃত্যুৰ মুখোমুখি হব নালাগে। ভক্তি ভাৱে শুদ্ধ পথ গ্ৰহণ কৰিলে ভগৱন্তক ভজিলে জন্ম মৃত্যুক নিৰোধ কৰিব পাৰে, অৰ্থাৎ জীৱই বাৰে বাৰে জন্ম লাভ কৰিব নালাগে। জীৱই শ্ৰীমদ ভাগৱতৰ দ্বাদশ অক্ষৰী মন্ত্ৰৰ পঞ্চম অক্ষৰ ক ওম নম ভগৱতী বাসুদেৱ যি ভকতৰ ভয় হাৰি মধুসূদনক প্ৰাৰ্থনা কৰিছে, তাত গাইছে গতা গতেন শান্তু অস্মি দীৰ্ঘ সংসাৰৱৰ্তসু পুনৰ নগন্তম নয় স্বামী তহিমাং মধুসূদন। এই মই দীৰ্ঘ সংসাৰ পথত বাৰে বাৰে ভাগৰি পৰিছো, হে ভকতৰ ভয় হাৰি মধুসূদন মোক ৰক্ষা কৰা। গতিকে শুভমস্ত মহাপুৰুষ মাধৱদেৱে আমাক অপচন দিছে। অপচন হৈছে এই ভাৱনা ভগৱন্তক ভজা, বাকীবোৰ নিজৰ কথা। গতিকে কাকো জোৰ জবস্তি কৰা নাই, সকলোৱে নিজৰ ভাৱনাক স্থিৰ কৰি প্ৰজ্ঞাৰ সাধনাৰ মাধ্যমেৰে নিজক আগুৱাই নিয়াৰ প্ৰচেষ্টা কৰিবলৈ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে, শ্ৰীমন্ত শংকৰদেৱ সংঘই, ভক্তি সুধা সন্ধানী সত্ৰই, উপাসনা সত্ৰই, শক্তি সাধনা সত্ৰই যি ৰাস্তা আমাক দেখুৱাই দিছে, সেই ৰাস্তাৰে বাট বুলিবৰ কাৰণে আমি প্ৰজ্ঞাৰ সাধনাত হৃদয়ত বান্ধি লৈ আমি আগবাঢ়ি যাম। এইখিনিকে আমি আমাৰ আজিৰ জীৱন বাটত প্ৰজ্ঞাৰ সাধনা শীৰ্ষক ওলাই গল। পতকে ফোন এটা আহি কাটি গৈছিলে, আমি এইখিনি আপোনালোকৰ আগত নিবেদন কৰিলো। কথা মোৰ বহুত খৰ হয়, আমাৰ পৰম শ্ৰদ্ধেয় গুৰুস্বৰূপ ফণী হাজৰিকা বাবে এই কথাটো সুকীয়া দিছিল, কিন্তু কেতিয়া খৰ হৈ যায়, মাজতে এবাৰ আহি এগৰাকীয়ে অকমান কৈ যোৱাতে কিছু স্থিৰ যাব খুজিলো। এইখিনি কওঁতে অজানিত ভাৱে হৈ যাব পৰা দুখটোতে ক্ষমা বিচাৰি আপোনালোক মহামহন্তই আমাক যি সুবিধা দিলে, ভক্তি সুধা সন্ধানীয়ে যি আমাক এই আলোচনা কৰিবৰ কাৰণে যি সুবিধা দিলে, এই সুবিধাটো আমি গ্ৰহণ কৰিলো। আজি আমাৰ জন্মদিন, আমি আজি 64 বছৰত জন্মদিন 64 বছৰত ভৰি দিলো। মায়ে জন্ম দিয়া বয়সটো আমাৰ 64 বছৰ হল, গুৰুৱে জন্ম দিয়া আজি 39 বছৰ হল।
কিন্তু ভগৱানে পুনৰ জন্ম দিয়া আমাৰ 28 বছৰ হ'ল। এই তিনিটা বয়সৰ গণনাৰে আমি জীৱনটো আগুৱাই নিয়াৰ কাৰণে চেষ্টা কৰিছো আৰু আপোনালোকে আমাক সংগী হিচাপে লৈ আমাক কৃতাৰ্থ কৰিছে। সেয়ে সমস্ত জনচৰণত পুনৰ সেৱা জনাই জন্ম জন্মান্তৰে যাতে আপোনালোকৰ সেৱক হৈ থাকিব পাৰো এই আশা ৰাখি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ এজোপা বাণীৰে মহাবাণীৰে আমি ক্ষমা ভিক্ষা মাগিছো। কোটি কোটি ঘোৰাই অপৰাধনীতে কৰো মই দুৰাহৈ, হে হৰি মুখ দাসহে নমানি কমিৰো কৃপাম ৰাম কমিৰো কৃপাম। কৃষ্ণ 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 হৰি ভক্তিসদা সন্ধানী সত্ৰৰ এই পবিত্ৰ বৃহস্পতিবাৰৰ আলোচনা চক্ৰ এই মূল বিষয় পৰীক্ষাৰ জীৱন বাটত পৰীক্ষাৰ এই গুৰুত্বপূৰ্ণ বিষয়টো আগবঢ়াই আমি আমাক কিতাপ বহু সময় ধৰি বিস্তৃত পৰ্যালোচনাৰ সৈতে উদ্বুদ্ধ কৰা পৰম বিলাক শাখাৰ সেৱক আমি জনাইছো যে আপোনালোকৰ যি জ্ঞানৰ এটা লৈ গল আছিল গৌৰৱক আপোনাৰ মৃত্যু কৃষ্ণ আপোনাৰ এই জ্ঞান ভাণ্ডাৰৰ পৰা যথেষ্টখিনি সমলৰ জৰিয়তে আজি আমাক পৰীক্ষাৰ জৰিয়তে আমি কেনেধৰণে আগুৱাই যাব পাৰো, আমাৰ পৰীক্ষাৰ সাধনাত কেনেকে আমি নিজকে আগুৱাই নিব পাৰো তাৰ এটি বিস্তৃত পৰ্যালোচনা আগবঢ়াই আমাক অনুপ্ৰেৰিত কৰিছে আমি আপোনাৰ দুখানি অভ্যৰ্থনাত সেৱা জনাইছো যাতে পৰৱৰ্তী এনেধৰণে অনাগত সময়তো আপোনাৰ হবক এনেধৰণে গুৰু চৰ্চা কৰিবলৈকে যাতে সুস্বাস্থ্য দীৰ্ঘায়ু কৰি ৰাখে তাৰ কাৰণে সেৱা জনাইছো। আৰু আপোনাৰ এই জন্মদিনৰ শুভক্ষণত আমি আপোনাৰ শিষ্যনৰ প্ৰতি শুভাশীষ আৰু আশীষ জনাই আমাৰ পূৰ্বকণ্ঠৰ শিষ্যনত আপোনাৰ কুশল মংগল কামনা কৰি সেৱা জনাইছো। কৃষ্ণ হৰি কৃষ্ণ মাধৱ কৃষ্ণ। আমি আজিৰ পৰ্যালোচনাৰ মাজলৈকে আহিব বিচাৰিছো। আমাৰ মাজত সমবেত হৈ আছে ভক্তিসদা সন্ধানী সত্ৰৰ পৰম সন্মানীয় উপদেষ্টা তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নৱনিযুক্ত প্ৰচাৰক ঢকুৱাখানা জিলা শাখাৰ পূৰ্বকণ্ঠ অত্যন্ত ক্ষুদ্ৰ সেৱক দুলাল কুমাৰ বৰুৱা বাপ জনাম